নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 6 মেথমেটিক্সৰ লেসন নম্বৰ 7 লেসনৰ নাম হৈছে ফ্ৰেকশন ষষ্ঠ শ্ৰেণী গণিতৰ পাঠ নম্বৰ 7 পাঠৰ নাম হৈছে ভগ্নাংশ এই পাঠটোৰ আমি এক্সাৰসাইজ 7 দি অনুশীলনী 7 দি আজি আমি সমাধান কৰিম ঠিক আছে তো আমি এই এক্সাৰসাইজটো আৰম্ভ কৰাৰ আগতে এই এক্সাৰসাইজৰ আমি কিহৰ বিষয়ে পঢ়িম তাৰ বিষয়ে অকণমান আলোচনা কৰি লওঁ তেতিয়া আমাৰ এক্সাৰসাইজটো সমাধান কৰিবলৈ সহজ হ'ব ঠিক আছে তো আজি আমাৰ পঢ়িবলগীয়া লেসন 7 ফ্ৰেকশন ঠিক আছে আৰু এক্সাৰসাইজটো হৈছে আমাৰ ইয়া 7D ঠিক আছে তো আজি আমাৰ বিষয়টো হৈছে গ্ৰেটাৰ এণ্ড স্মলাৰ ফ্ৰেকশন তাৰ মানে ধৰি লওক দুটা ভগ্নাংশ দেই ধৰি লও 1/3 আৰু 2/3 দেখিছা নহয় এই দুটা ভগ্নাংশ এটা যদি আমাক যদি সোধে এই দুটা ভগ্নাংশৰ ভিতৰত কোন দুটা ভগ্নাংশ ডাঙৰ গ্ৰেটাৰ বা গ্ৰেটাৰ মানে ডাঙৰ স্মলাৰ মানে সৰু বা এনেকৈ যদি সোধে এই দুটা ভগ্নাংশৰ ভিতৰত কোন দুটা সৰু ঠিক আছে মই অকণমান এনেকৈ দিছোঁ ইজি ভগ্নাংশ কিছুমান পৰা সুধি লৈছোঁ মই দুটা ভগ্নাংশ লিখিছোঁ 1/3 লিখিলোঁ এটা কি হৈছে 2/3 নেক্সট মই লিখিছোঁ 5/7 এটা লিখিছোঁ 5/8 ঠিক আছে নেক্সট লিখিছোঁ মই 3/5 এফালে 2/7 ঠিক আছে এতিয়া চোৱা ধৰি লোৱা বোলে এই দুটা ভগ্নাংশ প্ৰথম এই দুটা ভগ্নাংশ 1/3 আৰু 2/3 এই দুটা ভিতৰত কোনটো ডাঙৰ হয় আমাক ক'ব লাগে তো এনে ক্ষেত্ৰত আমি কি কৰিম চাবা দেই ভালকৈ মন দিবা একদম সিম্পল হয় আমি সদায় যেতিয়া দুটা ভগ্নাংশৰ মাজত কোনটো ডাঙৰ সৰু যদি চাব জানা তেতিয়া আমি প্ৰথমে আমি চাম তলৰ হৰকেইটা একে নেকি বা লবকেইটা একে নেকি চাম আমি ইয়াত দেখা পাইছোঁ ইয়াতে হৰকেইটা সেম দেখিছা নহয় হৰকেইটা সেম ঠিক আছে ইয়াতে ইয়াৰ সৰু 3 ইয়াৰ সৰু 3 মানে ইয়াৰ ডিনোমিনেটৰ 3 ইয়াৰ ডিনোমিনেটৰো 3 দেখিছা নহয় গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশ আমি কওঁ লাইক ফ্ৰেকশন ঠিক আছে লাইক ফ্ৰেকশনৰ বিষয়ে আমি জানিব লাগিব ইয়াক আমি অসমীয়াত কম সদৃশ ভগ্নাংশ ঠিক আছে আৰু এটা উদাহৰণ লৈছোঁ 3/6 বা 4/6 এই দুটা ভগ্নাংশ দেখিছা নহয় ইয়াতে হেঁতৰ ডিনোমিনেটৰ কেইটা সেম ইয়াতে মানে ডিনোমিনেটৰ কিমান 6 হৰ 6 দুটাতে হৰবোৰ একে গতিকে এই দুটা ভগ্নাংশ আমাৰ কি হ'ব এই দুটা আমি কম সদৃশ ভগ্নাংশ বা ইংৰাজীত কম লাইক ফ্ৰেকশন ঠিক আছে লাইক ফ্ৰেকশন যদি ফ্ৰেকশনবোৰ যদি লাইক যদি হয় তাৰমানে লাইক ফ্ৰেকশন যদি হয় তেন্তে আমি কি কৰিব লাগে যদি হৰকেইটা যদি একে হয় তেন্তে আমি কি চাম তেতিয়া লবকেইটা চাম লবকেইটা চাম লবৰ যিটো লব ডাঙৰ হ'ব এই ভগ্নাংশটি কি হ'ব ডাঙৰ হ'ব আকৌ এবাৰ কৈছোঁ যিহেতু এই ভগ্নাংশ দুটাৰ তলৰ হৰকেইটা সেম সেইবাবে সিহঁতক আমি সদৃশ ভগ্নাংশ বা লাইক ফ্ৰেকশন বুলি গম পাইছোঁ হয়নে নহয় তো লাইক ফ্ৰেকশনৰ যিহেতু হৰবোৰ সেম হ'ল নহয় গতিকে আমি লবকেইটা চাম লবৰ ভিতৰত যিটো সংখ্যা ডাঙৰ হ'ব ইয়াত আছে 1 ইয়াৰ লবত 1 ইয়াৰ লবটো 2 আৰু যিটো লব ডাঙৰ হ'ব এই ভগ্নাংশটোৱে হ'ব ডাঙৰ ভগ্নাংশ তাৰমানে ইয়াতে 2টো ডাঙৰ হয়নে নহয় গতিকে এই ভগ্নাংশটো আমাৰ কি হ'ব ডাঙৰ হ'ব ঠিক আছে গ্ৰেটাৰ ঠিক আছে এইটো হৈছে গ্ৰেটাৰ ফ্ৰেকশন এইটো কাটকৈ 2/3 টো আমাৰ কাটকৈ ডাঙৰ 1/3 তকৈ ডাঙৰ নিশ্চয় বুজি পাইছা নহয় অন্য এটা যদি উদাহৰণ লওঁ বা 3/7, 5/7 চোৱা এই দুটা ভগ্নাংশ আমাৰ কি হয় লাইক ফ্ৰেকশন হয় হয়নে এইখিনি মুছি দিছোঁ মই এই দুটা ভগ্নাংশ আমাৰ কি হয় লাইক ফ্ৰেকশন ইয়াতে চোৱা দুটা কাৰণ সিহঁতৰ ডিনোমিনেটৰটো সেম 7 এতিয়া আমি কি চাম নিউমেৰেটৰটো চাম নিউমেৰেটৰটো কি এটা 3 এটা 5 ইয়াতে 5টো সব ডাঙৰ হয়নে নাই 3 কৈ গতিকে এই ভগ্নাংশটো ইয়াতকৈ ডাঙৰ হ'ব এই ভগ্নাংশটো কি হ'ব গ্ৰেটাৰ হ'ব ঠিক আছে যাক আমি অসমীয়াত কওঁ ডাঙৰ হয়নে আৰু এই ভগ্নাংশটো কি হ'ব স্মলাৰ সৰু হ'ব ঠিক আছে এইটো হৈছে সৰু ভগ্নাংশ কাতকৈ 5/7তকৈ তাৰমানে 5/7 টো 3/7তকৈ ডাঙৰ একদম সিম্পল ন বুজি পাইছা নহয় নেক্সট এটা আমি গৈছোঁ এনেকুৱা এটা নেক্সট আমি ভগ্নাংশ লৈছোঁ কি লৈছোঁ এইটো বৰকৈ মুচিয়ে দিছোঁ কি এইটো 5/7 আৰু 5/8 দেখিছা নহয় ইয়াতে কি হৈছে ইয়াতে লবকেইটা একে হৰ একে নহয় হৰবোৰ বেলেগ চাবা দেই লববোৰ একে হৰবোৰ একে নহয় তো এনেবোৰ আমি ভগ্নাংশ কি বুলি ক'ম আনলাইক ফ্ৰেকশনটো মানে আনলাইক ফ্ৰেকশন যিবোৰ ভগ্নাংশ লাইক নহয় তাৰমানে যিবোৰৰ হৰবোৰ সেম নহয় ইয়াতো 7 আছে ইয়াতো 7 নাই ইয়াত 7 আছে ইয়াত 7 নাই গতিকে এইটো কি হ'ব আনলাইক ফ্ৰেকশন হ'ব যাক আমি অসমীয়াত এইটো হ'ব আনলাইক ফ্ৰেকশন ঠিক আছে এয়া অসমীয়াত কয় অসদৃশ
ভগ্নাংশ মনত ৰাখিবা দেই কিন্তু এটা কথা আকৌ সদৃশ ভগ্নাংশ মানে এইটো নহয় যে ওপৰৰ লবকেইটা সেম হ'ব ওপৰৰ লবকেইটা এইটো যেনিবা 5 এইটো 3 হ'লেও এইটো কি হ'ব আনলাইক ফ্ৰেকশ্যন হ'ব তাৰমানে আনলাইক ফ্ৰেকশ্যন হ'বৰ কাৰণে কি হ'ব লাগে তলৰ দুটা সংখ্যা সেম হ'ব নালাগিব ঠিক আছে যদি সেম হৈ যায় সেইটো লাইক হৈ যাব আৰু যদি সেম নহয় তেন্তে হ'ব আনলাইক ঠিক আছে গতিকে ইয়াত আমি উদাহৰণটো কি আছিলে 5 আছে ঠিক আছে এতিয়া আমাক ক'ব লাগে যে এই দুটা ভগ্নাংশৰ ভিতৰত কোনটো ডাঙৰ হয়নে নহয় এতিয়া চোৱা যিহেতু ইয়াতে লববোৰ সেম বা নিউমিনেটাৰবোৰ সেম হয়নে এতেকে আমি কি চাম ডিনমিনেটাৰটো চাবা দেই ডিনমিনেটাৰৰ যিটো সৰু হ'ব মানে যিটো সংখ্যাটো সৰু হ'ব এটা 7 আছে এটা 8 আছে 7 to 8 তকৈ সৰু এতেকে এই ভগ্নাংশটোৱে বুজিছানে এই য'ত গুলি আছোঁ এই ভগ্নাংশটোৱে আমাৰ কি হ'ব ডাঙৰ ভগ্নাংশ হ'ব কথাটো বুজি পালে এই প্ৰথমটোৰ লগত উল্টা প্ৰথমটোত কি আছিলে আমাৰ যদি তলৰ কেইটা একে হয় তেন্তে ওপৰৰ যিটো ভগ্নাংশটো যিটো সংখ্যাটো ডাঙৰ হ'ব সেইটো ডাঙৰ ভগ্নাংশ আছিলে ইয়াৰ ক্ষেত্ৰত কি হ'ব যদি লবকেইটা একে হয় তেন্তে আমি তলৰ সংখ্যাবোৰ চাম হৰবোৰ চাম হৰত যিটো সংখ্যাটো সৰু হ'ব এই 7 to 8 তকৈ সৰু গতিকে এই ভগ্নাংশটোৱে 5/7 টোৱে কি হ'ব 5/7 টো 5/8 তকৈ ডাঙৰ হ'ব এইটো গ্ৰেটাৰ ফ্ৰেকশ্যন ঠিক আছে গ্ৰেটাৰ আৰু এইটো কি হ'ব এইটো হ'ব আমাৰ স্মলাৰ সৰু ঠিক আছে সৰু এইটো আছে আমাৰ আনসাৰ নিশ্চয় বুজি পাইছা ইয়াৰ যদি অন্য এটা উদাহৰণ লওঁ ইয়াতে মই কাষত লৈছোঁ ধৰি লোৱা 9/6 9/8 এই দুটা ভগ্নাংশ হ'ল ইয়াতে কি হৈছে ওপৰৰ লবকেইটা সেম বা নিউমিনেটাৰকেইটা সেম এনে ক্ষেত্ৰত আমি কি চাম ডিনমিনেটাৰ চাম ডিনমিনেটাৰ এটা 6 এটা 8 6 to 8 তকৈ সৰু তাৰমানে 8 টো ডাঙৰ হয়নে নহয় তো সেইকাৰণে কি হ'ব 6 টো সৰু যে সেইকাৰণে এই ভগ্নাংশটোৱে কি হ'ব ডাঙৰ হ'ব এইটো কি হ'ব সৰু হ'ব কথাৰ মনত থাকিব নহয় ঠিক আছে তো এইটো আমাৰ একদম সিম্পল কথা ঠিক আছে নেক্সট এতিয়া চোৱা এটা নেক্সট এটা উদাহৰণ লৈছোঁ এইটো চোৱা ইয়াতে চোৱা এটা লৈছোঁ 3/5 এটা লৈছোঁ 2/7 তো ইয়াত চোৱা এই ভগ্নাংশ দুটাত না ওপৰৰ কেইটা একেই না তলৰ কেইটা একেই এনে ক্ষেত্ৰত আমি এতিয়া এই দুটা কি কৰিব লাগে এতিয়া ক'ব লাগে যে দুটাৰ ভিতৰত কোনটো ডাঙৰ আৰু কোনটো সৰু তো আমি কি কৰিম এনে ক্ষেত্ৰত আমি কি কৰিম এই তলৰ কেইটা কি কৰিম একেই কৰিবলৈ চেষ্টা কৰিম মানে তলৰবোৰক ইয়াত 5 আছে ইয়াত কি আছে 7 আছে নাই দুটাক আমি কি কৰিম মানে সমান কৰিবলৈ চেষ্টা কৰিম এনেকৈ কৰিম আমি এই 3/5 লগত ইয়াত কি আছে 7 আছে নহয় গতিকে এই 7 টো কি কৰি দিম এই 5 লগত পূৰণ কৰি দিম যেহেতু 5 লগত 7 পূৰণ কৰিলোঁ ওপৰটো কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰিম আৰু এইটো পূৰণ কৰাৰ লগে আমাৰ কি হ'ব 7 3 গুণ 21 এফালে কিবা 7 5 গুণ 35 ঠিক আছে তাৰমানে এই 21/35 টো কি হয় 3/5 সিমিলাৰ সমমান ভগ্নাংশ আমি আগৰ এক্সাৰসাইজত পাইছোঁ নহয় হয়নে নহয় এইটো কয় আমাৰ ইকুইভেলেন্ট ফ্ৰেকশ্যন আছিলে হয়নে ইয়াতে কাৰণ দুইটা জেগাত আমি 7 পূৰণ কৰিলোঁ না গতিকে কি হ'ব এইটো 3/7 লিখিলোঁ মানে 3 × 7 কৰিলোঁ 5 × 7 কৰিলোঁ তাৰ মানটো আমি কিমান পালোঁ 21/35 একেদৰে আমি এতিয়া 2/7 লগত আমি কি পূৰণ কৰিম যিহেতু 5 লগত 7 পূৰণ কৰিছিলোঁ এবাৰ 7 লগত আমি কি পূৰণ কৰিম 5 পূৰণ কৰিম তেতিয়াই সিহঁতৰ সৰুবোৰ সেম হ'ব হয়নে নহয় ডিনমিনেটাৰটো সেম হ'ব যেহেতু 7 লগত 5 পূৰণ কৰিলে ওপৰটো 5 পূৰণ কৰিব লাগিব এইটোৱে নিয়ম হয়নে নহয় তেতিয়াই বস্তুটো সমমান ভগ্নাংশ হৈ থাকিব গতিকে 7 5 গুণ এফালে 35 হ'ল এফালে 2 5 গুণ 10 ঠিক আছে তো আমি কি পালোঁ 10/35 তাৰমানে 3/5 মানটো আমি সমমান ভগ্নাংশ পালোঁ 21/35 এটা কি পালোঁ 10/35 এতিয়া চোৱা এতিয়া দুটা ভগ্নাংশৰ সৰবোৰ সেম হ'ল ডিনমিনেটাৰবোৰ সেম হ'ল যদি ডিনমিনেটাৰ সেম হয় আমি কি চাব লাগে ওপৰৰ কেইটা চাব লাগে ওপৰৰ যোনটো সংখ্যা ডাঙৰ এই ভগ্নাংশতে ডাঙৰ হ'ব 21 টো ডাঙৰ 10 তকৈ হয়নে নাই গতিকে এই ভগ্নাংশটো ডাঙৰ হয়নে নহয় আৰু এই ভগ্নাংশটো ক'ৰ পৰা আহিছিলে এই ভগ্নাংশটো চা এইটো আহিছিল আমাৰ 3/5 পৰা ক'ৰ পৰা আহিছিলে 3/5 পৰা তাৰমানে আমি কি ক'ব পাৰিম যে 3/5 টো কি আমি পালোঁ 2/7 তকৈ ডাঙৰ বা এইটো লিখিলে কি হ'ব 3/5 ডাঙৰ 5 2/7 কৈ ডাঙৰ ঠিক আছে তো নিশ্চয় বুজি পালে আমি এনেদৰে দুটা ভগ্নাংশক কোনটো ডাঙৰ কোনটো সৰু আমি এনেকৈ তুলনা কৰি উলিয়াম ঠিক আছে বাকী ইয়াত যিখিনি কিবা যদি থাকি গৈছে আমি আকৌ আলোচনা কৰিম এক্সাৰসাইজত এতিয়া আমি এক্সাৰসাইজলৈ পোনে যাওঁ হয় নাই তাত কিবা যদি নতুনকৈ ক'বলৈ থাকিলে আমি আকৌ ক'ম ঠিক আছে এক্সাৰসাইজ 7D এতিয়া চোৱা প্ৰথম প্ৰশ্ন কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 1 হাউ উইল ইউ ফাইণ্ড উইচ ওৱান ইজ দ্য লাৰ্জাৰ ফ্ৰেকশ্যন বিটুইন 15/20 এণ্ড 13/20 20/15 আৰু 20/13 কোনটো ডাঙৰ কেনেকৈ উলিয়াবা এয়া চোৱা এতিয়া আমাক চোৱা দুটা ভগ্নাংশ দিছে এটা হৈছে
15/20 আনটো হৈছে 13/20 হয়নে নহয় এটা স্যাৰ দুটা ভিতৰত কোনটো ডাঙৰ হ'বলৈ আমাক ক'ব লাগে তো আমি চাম তলৰ কেইটা একে নেকি নহলে আমি চাম ওপৰৰ কেইটা একে নেকি আৰু যদি একে নহয় তলৰ কেইটা আমি একে কৰিবলৈ চেষ্টা কৰিম কিন্তু যেহেতু আমাৰ তলৰ মানে ডিনমিনেটৰ হৰ কেইটা ইয়াতে সেম যদি হৰ যদি সেম হয় আমি কি চাম লব কেইটা চাম লবৰ ভিতৰত যোনটো সংখ্যা ডাঙৰ হ'ব যেটো লব ডাঙৰ হ'ব সেই ভগ্নাংশতে ডাঙৰ হ'ব এটা এটা 13 এটো 15 13 তকৈ 15 ডাঙৰ এতেকে এই ভগ্নাংশটো কি হ'ব ডাঙৰ হ'ব ঠিক আছে এনেকৈ লিখিব লাগিব আমাৰ এটা ভালকৈ যদি লিখাটো এনেকৈ লিখিব লাগিব আমাক কি দিছে যে 15/20 এন্ড কি দিছে 13/20 হিয়াৰ আমি লিখিম এটা হিয়াৰ denominator of both fraction is same হয় না same that is 20 হয় না নহয় and numerator is 15 and 13 since 15 is greater than 13 বা এনেকৈ যদি সিম্বল যদি লিখা লিখিব পাৰা since 15 is greater than 13 এতেকে therefore 15/20 is greater than ঠিক আছে ইয়াতে দেনটো থাকি গ'ল greater than কি হ'ব 13/20 এনেদৰে আমি আনসাৰটো লিখিব লাগিব তাৰ মানে হৰক এটা যদি সেম হয় তেন্তে লবত যেটো সংখ্যা যেটো যোনটো লব ডাঙৰ হ'ব এইটো ভগ্নাংশ হয় আমাৰ ডাঙৰ ভগ্নাংশ হ'ব ইয়াক আমি অসমীয়া এনেকৈ লিখিব লাগিব অসমীয়া খানে জায়গা হ'বনে নাই চাব লাগিব এইটো আমি লিখিছো দেই ইয়াত আছামিছৰ কাৰণে 15/20 আৰু 13/2 দুটা এনেকৈ লিখিব পাৰা দুটা ভগ্নাংশৰে হৰ সমান হেতু হল 20 হল আৰু ভগ্নাংশ দুটাৰ লব 15 আৰু 13 যেহেতু 15 13তকৈ ডাঙৰ হয়নে 15 13তকৈ 15 এনেকৈ লিখা যেহেতু 13তকৈ 15 ডাঙৰ এতেকে কি আছিলে 15/20 ভগ্নাংশটো 13/20কৈ ডাঙৰ এনেদৰে লিখিলে হ'লে ইয়াতকৈ তোমালোকে বেছি ভালকৈ যদি সজাই পৰাই লিখিব পাৰা তেনেকৈ লিখিলে হ'ল খালি অৰ্থটো একে হ'ব লাগে তো এইটোৱে আছে আমাৰ কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 1ৰ সলিউশন এবাৰ চাই লোৱা ঠিক আছে নেক্সট আমি কি কৰিম এটা আমি লিখিব লাগে যে 2 নম্বৰটো কি লিখছে রাইট দ্য ফ্ৰেকশন এই ভগ্নাংশবোৰ দেখিছা নহয় 3/16 19/16 8/16 9/16 13/16 আৰু 5/16 ইনে ডিসেন্ডিং অৰ্ডাৰ ভগ্নাংশবোৰৰ অৰ্ধক্ৰম ডিসেন্ডিং অৰ্ডাৰ তোমালোকে জানা নহয় মানে ডিসেন্ডিং হৈছে ডাঙৰৰ পৰা সৰু আৰু এসেন্ডিং হৈছে সৰুৰ পৰা ডাঙৰ গতিকে আমাক কি কৰিব লাগে এই ভগ্নাংশবোৰ লিখি লওঁ ন 3/16 19/16 8/16 9/16 আৰু 13/16 আৰু 5/16 কি লিখিব লাগে অৰ্ধক্ৰমত গতিকে অৰ্ধক্ৰম মানে ডাঙৰ পৰা সৰু গতিকে আমি আনসাৰ লিখিম দা ascending order of the fractions are ঠিক আছে এটা চোৱা তোমালোকে মন কোৱাচোন ইয়াৰ আটাইবোৰ কিবা কি হয় চোৱাচোন আটাইবোৰ হৰ কি হয় 16 হয় নে নহয় তাৰ মানে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো কি হ'ব যাৰ লবটো আটাইতকৈ ডাঙৰ হ'ব ইয়াৰ আটাইতকৈ ডাঙৰ লবটো কি 19 হয় নে নহয় গতিকে প্ৰথম কি হ'ব আটাইতকৈ ডাঙৰটো হ'ব 19/16 হয় নে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত হ'ব 19ৰ পিছত কি আছে নেক্সট ডাঙৰ 13 আছে 13/16
16 হয়নে তাৰপিছত কি আছে ভালকৈ চাই যাওঁ তোমালোকে এই 13 লিখিলোঁ ন 19 লিখিলোঁ তাৰপিছত আমি কি লিখিব লাগিব আমি লিখিব পাৰিম 9 টো আছে তো আমি লিখিম 9/16 ইয়াৰ পিছত 8 আছে 8/16 কমা আৰু কি আছে 5/16 হ'ব এন লাষ্টত কি হ'ব 3/16 হয়নে 1 2 3 4 5 6টা হিচাপ কৰিছোঁ 6টা আছিলে ন ভগ্নাংশ 1 2 3 4 5 6 ঠিকে আছে গতিকে এইটো হ'ব আমাৰ আনসাৰ ইয়াক আমি অসমীয়াত এনেকৈ লিখিব লাগিব যে ভগ্নাংশবোৰৰ অৰ্ধক্ৰম ন অৰ্ধক্ৰমটো হ'ল এনেকৈ লিখি মেলি দি দিম যে 19/16 13/16 9/16 8/16 আৰু 5/16 আৰু লাষ্টত কি আছে আমাৰ 3/16 এইটো হৈছে আমাৰ আনসাৰ হৈছে ন নিশ্চয় বুজি পাইছা বৰ বেছি টান নহয় নেক্সট আমি গৈছোঁ কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ 3 কুৱেশ্যন ৰোমান নম্বৰ 3 দেই which fraction is biggest among 1/6 1/2 1/9 6 ভাগৰ 1 2 ভাগৰ 1 9 ভাগৰ 1 আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি সুধিছে এতিয়া চোৱা সলিউশন আমি ভগ্নাংশবোৰ লিখিলোঁ আমাৰ কি কি দি আছে 1/6 1/2 1/9 এতিয়া চোৱা ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো উলিয়াব লাগে এতিয়া ইয়াতে তোমালোকে মন কৰাচোন ইয়াতে লবকেইটা সেম ইয়াত লববোৰ কি হয় সব গোটেইবোৰ 1 হয়নে নহয় হয়নে হয় নিশ্চয় গতিকে মই এটা আগতে কৈছোঁ যদি লববোৰ যদি একে হয় তেন্তে আমি কি চাম হৰবোৰ চাম হৰৰ যোনটো সংখ্যা আটাইতকৈ সৰু হ'ব এই ভগ্নাংশটোৱে হ'ব আটাইতকৈ ডাঙৰ এটা চোৱা এটা 2 এটা 9 এটা 6 2টো আটাইতকৈ সৰু হয়নে নহয় গতিকে এই ভগ্নাংশটো কি হ'ব আটাইতকৈ ডাঙৰ হ'ব ঠিক আছে তো নিশ্চয় বুজি পাইছা গতিকে আমি এতিয়া লিখিব লাগিব therefore the biggest fraction among কি আছিলে 1/6 1/2 and 1/9 is কি হ'ব 1/2 হ'ব এই বস্তুটো নিলিখিলে হ'ব ডাইৰেক্ট এনেকৈ আনসাৰ লিখিলে হ'ল ঠিক আছে তো 1/6 অসমীয়া লিখিছোঁ দেই 1/2 1/9 আটাইতকৈ ডাঙৰ ভগ্নাংশটো ভুল হৈছে ভগ্নাংশটো এই স্পেলিংটো ভুল হৈ আছে দেই ভগ্নাংশটো এইটো হ'ব লাগে এইটো ওলাইছিলে তো এইটো হ'ব ভগ্নাংশটো হ'ল 1/2 তো দেখিবলৈ বেয়া হৈছিল ভালকৈ লিখোঁ ন ঠিক আছে এই আছিলে আমাৰ ৰোমান নম্বৰ 3 সলিউশন নেক্সট আমি গৈছোঁ কুৱেশ্যন নম্বৰ 2 ফাইণ্ড উইচ অফ দ্য ফলোইং পেয়াৰ অফ ফ্ৰেকশ্যনছ ইজ এ লাইক ফ্ৰেকশ্যন মই যে কৈছিলোঁ যে সদৃশ ভগ্নাংশৰ কথা কৈছিলোঁ যে তলত দিয়া ভগ্নাংশকে কোন কেইযোৰ সদৃশ ভগ্নাংশ উলিওৱা এতিয়া চোৱা মই কৈছিলোঁ ন সদৃশ ভগ্নাংশ হ'বৰ কাৰণে কি হ'ব লাগিব লভৰকেইটা মানে ডিনমিনেটৰ কেইটা কি হ'ব লাগিব ডিনমিনেটৰ কি হ'ব লাগিব সেম হ'ব লাগিব সমান হ'ব লাগিব মানে হৰ কি হ'ব লাগিব সমান হ'ব লাগিব কথাটো বুজি পাইছা নাই হৰবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে আমি কোন চোৱা প্ৰথম ভগ্নাংশটো চোৱাচোন প্ৰথমটো কি আমাৰ 6/11 2/11 তাৰমানে ইয়াতে হৰকেইটা সেম এটা কি এটা কি হ'ব আমি এটা এটাকে লিখি যাওঁ লিখি পাতি থোৱা আছে ন 6/11 2/11 গতিকে এইটো কি হ'ব আনসাৰ ইয়াৰ আনসাৰটো ডাইৰেক্ট লিখিছোঁ এইটো হ'ব আমাৰ লাইক ফ্ৰেকশ্যন কাৰণটো কি সিহঁতৰ হৰবোৰ সেম অসমীয়া লিখিবা সদৃশ ৰবা ভগ্নাংশ ঠিক আছে কপি কৰি লওঁ লাগে মাজে দৰকাৰ থাকিব ন এতিয়া ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা বি নম্বৰটো চোৱা এইটো ভগ্নাংশকেইটা কিহত আছে মিশ্ৰ ভগ্নাংশত আছে ন মিশ্ৰ ভগ্নাংশত হ'লে একো নাই আমি হৰবোৰহে চাব লাগে এটা ভগ্নাংশ 4 এটা হৈছে 3 মানে ভগ্নাংশ নহয় দেই হৰবোৰ হৰ এটা 4 হৰ এটা 3 এটা কি এইকেইটা কি হ'ব লাইক হ'ব জানো লাইক নহ'ব আৰু যিটো ভগ্নাংশ লাইক ফ্ৰেকশ্যন নহয় বা সদৃশ ভগ্নাংশ নহয় তাক আমি কি বুলি ক'ম অসদৃশ ভগ্নাংশ বুলি ক'ম দেই 2/4 3/5
এইটো কি 3/4 এইটো 3 নহয় দেই, এইটো 5 হয়, মই এইটো 3 হে নিচা লাগিছিলে, এইটো 5 হয়, 3/5 হয়, 3/5 যদিও একেটা চোৱা এটাৰ 4 এটা 5 ন, দুটা সেম নহয়, গতিকে আমি ইয়াক কি লিখিম, আনসাৰ আমি কি লিখিম, আমি লিখিম আনলাইক ফ্ৰেকশন এনেকৈ লিখি ল'বা, যিহেতু লাইক ফ্ৰেকশন হয় না, সেইটো সুধিছে নহয়, গতিকে নট লাইক, ইট ইজ নট এ লাইক ফ্ৰেকশন, ইট ইজ নট এ লাইক ফ্ৰেকশন, বেকেটত লিখি দিয়া, লাইক ফ্ৰেকশন হ'লে তাক কয় আনলাইক ফ্ৰেকশন, ঠিক আছে। তো এইটো লিখিবা, এইটো অসমীয়া লিখিবা, এইটো সদৃশ ভগ্নাংশ নহয়, ঠিক আছে। একেদৰে আমি কুৱেশ্যন নম্বৰ চি লৈ যাওঁ। কুৱেশ্যন নম্বৰ চিটো কি হ'ব আমাৰ, এইটো চোৱা কি আছে আমাৰ 5/9, এইটো চোৱা 5/9, এটা কি আছে আমাৰ 5/11, 5/11 তলত এইবোৰ কি নালাগে, এইবোৰ দৰকাৰ নাই। এতিয়া চোৱা, এইটো চোৱা ইয়াতে এনেকুৱা হৈ আছে, ইয়াতে কি লবকেইটা ছেম নহয়, কিন্তু হৰকেইটা ছেম নহয়, কিন্তু লবকেইটা একে হৈ আছে, মানে ওপৰত ডিনমিনেটৰকেইটা ছেম হৈ আছে, ডিনমিনেটৰকেইটা একে নহয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এইটো কিবা লাইক হ'ব, এনেকুৱা হ'ব, কাৰণ লাইক হ'ব কাৰণে কি হ'ব লাগিব, হৰকেইটা কি হ'ব লাগিব, সমান হ'ব লাগিব, ডিনমিনেটৰকেইটা ছেম হ'ব লাগিব। এই 9 আৰু এইটো যদি 9 আছে, ইয়াতো কি হ'ব লাগিব, 9 থাকিব লাগিব, ইয়াত যদি 11 আছে, ইয়াতো কি থাকিব লাগিব, 11 থাকিব লাগিব। ওপৰতো কি আছে, সমান হয়নে নহয় তাৰ লগত আমাৰ কথা নাই, গতিকে এইটো কি হ'ব, এইটো লাইক ফ্ৰেকশন নহ'ব। গতিকে ইয়াক মই কপি কৰি ডাইৰেক্ট লিখি দিওঁ দেই, ইমান বাৰে বাৰে টাইপ কৰি থাকিবা, লিখি থাকিবা। মই কপি কৰিছোঁ আৰু ইয়াতে মই লিখি দিওঁ ইয়াতে। তো ইয়াৰ আনচাৰটো হ'ব এই ইট ইজ নট এ লাইক ফ্ৰেকশন, আনলাইক ফ্ৰেকশন, ব্ৰেকেটত। ইয়াৰ ব্ৰেকেটত লিখিব পৰা নহয়, ইয়াৰ ব্ৰেকেটতো হ'ব সদৃশ ভগ্নাংশ, ঠিক আছে। সদৃশ এয়া আছে মানে চি। নেক্সট আমাৰ ডিটোলৈ যাওঁ। ডিটো আমাৰ কি আছে 5/9, 6/5, ডিটো হৈছে আমাৰ 5/9 আৰু 6/5 হয়নে? এবাৰ চাওঁ, ঠিকে আছে। এতিয়া চোৱা ইয়াতো একেই, সৰহকেইটা ছেম নহয়, গতিকে এই আনচাৰটো কি হ'ব, এইটোৱে হ'ব। এই ৰ'বা, কপি কৰি পেষ্ট কৰি দিওঁ ন, ছেম হ'ব, এইকেইটাও লাইক ফ্ৰেকশন নহয় বা সদৃশ ভগ্নাংশ নহয়। এইটো আনচাৰ ইয়াতে মই পেষ্ট কৰি দিলোঁ। লাষ্ট আমাৰ কি থাকিলে এইটো কিবা 6/11, 2/11, নহয় এইকেইটা আছিলে ন, এইটো আছিলে, 4টা প্ৰশ্ন আছিলে, 4টাৰ ভিতৰত আমি এটা সমান, মানে কুৱেশ্যন নম্বৰ 1টোৱে সদৃশ পালোঁ, ঠিক আছে, বাকীবোৰ চববোৰ অসদৃশ হয়, হৈ গৈছে ন, নিশ্চয় বুজি পাইছা তোমালোকে। মানে প্ৰথম ৰোমান নম্বৰ কুৱেশ্যন এটোহে কি হয়, লাইক ফ্ৰেকশন হয়, বাকী আটাইবোৰ কি হয়, লাইক ফ্ৰেকশন নহয়। লাইক ফ্ৰেকশন নহ'লে তাক আমি কি ক'ম, আনলাইক ফ্ৰেকশন বুলি ক'ম, হৈ গৈছে। নেক্সট আমি এইখিনি লিখি থৈছিলোঁ, দৰকাৰ নাই, হৈ গ'ল। নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3, ফাইণ্ড উইচ ওৱান অফ দ্য পেয়াৰ ইজ ফ্ৰেকশন ইজ গ্ৰেটাৰ হ'ব লাগিছিলে ন, এইটো হ'ব লাগে গ্ৰেটাৰ, ঠিক আছে। প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ হয় নিৰ্ণয় কৰা বুলি কৈছে। এতিয়া চোৱা, দুটা ভগ্নাংশ দিছে, যাৰ সৰুও একে নহয়, ল'বও একে নহয়, হয়নে নহয়? গতিকে এনেকুৱা ভগ্নাংশৰ দ্বাৰা আমি কি কৰিব লাগে, কোনটো ডাঙৰ হয় আমাক এতিয়া উলিয়াই দেখাব কৈছে। গতিকে সলিউশ্যন মই এনেকুৱা ভগ্নাংশৰ কাৰণে কি কৈছিলোঁ, আমি কি কৰিম, তলৰ সৰহকেইটা একে কৰিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, এটা আছে 3/4, এটা আছে 2/5, আমি কি কৰিম, 3/4ৰ লগত সিটো ভগ্নাংশৰ সৰহটো আমি কি কৰিম, পূৰণ কৰি দিম। ইয়াত কি আছে 5 আছে, গতিকে ইয়াত আমি কি কৰি দিম, 5 পূৰণ কৰি দিম। যিহেতু 4ৰ লগত 5 পূৰণ কৰি নহয়, গতিকে ওপৰৰ 3ৰ লগত আমি 5 পূৰণ কৰিব লাগিব, তেতিয়া ভগ্নাংশটো কি হ'ব, সমমান হৈ থাকিব বা ইকুইভেলেণ্ট হৈ থাকিব দেই, এইটো কথা সদায় মনত ৰাখিবা। গতিকে 3 5 গুণ এইফালে 15 হৈ গ'ল, 5 4 গুণ 20। একেদৰে এবাৰ এই 5 আছে নহয়, এই 5ৰ লগত এইবাৰ আমি কি পূৰণ কৰিম, এই 5ৰ লগত আমি 4 পূৰণ কৰিব লাগিব, হয়নে নহয়? এইফালে 4 পূৰণ কৰিলে ইয়াতো 4, তো 5 4 গুণ 20, এইফালে কিমান পালোঁ, 2 4 গুণ 8। এতিয়া চোৱা, এটা পালোঁ 15/20 পালোঁ, এটা পালোঁ 8/20। এতিয়া দেখিছোঁ আমাৰ দুটাৰে সৰহকেইটা ছেম হৈ গ'ল, আৰু যদি সৰহবোৰ যদি ছেম হয় আমি কি চাব লাগে, ল'ব চাম। এতিয়া চোৱা, ল'বত আটাইতকৈ ডাঙৰ কোনটো, 15টো ডাঙৰ, আৰু এইটো এই ভগ্নাংশ চোৱা, এই 15 এইটো ক'ৰ পৰা আহিছে, 3/4 পৰা আহিছে। এতিয়া আমি এনেকৈ লিখিম, চিন্স 15/20 ইজ গ্ৰেটাৰ দেন 8/20,
এটাকে আমি লিখিম যে 15 ভাগৰ 20 তো ক'ত পাইছে 3/4 পাইছে এটাকে 3/4 ইজ গ্ৰেটাৰ দেন এইটো কি 2/5 হয়নে চোৱা অসমীয়া মাধ্যম এইটো গোটেইবোৰ সেমে থাকিব লাষ্টৰ বাক্যটো লিখিবা যে 3/4 ভগ্নাংশটো 2/5 তকৈ ডাঙৰ নিশ্চয় বুজি পাইছা তোমালোকে এইদৰে আমি বাকিবোৰ প্ৰশ্ন আমি সলভ কৰিম ঠিক আছে তো আহিছো কোৱেশ্চন নম্বৰ বি তলত পাতি থৈছো অলপ ওপৰ লৈ যাও ন তো ভাল হ'ব এনে জায়গাবোৰ কৈছেহে এতিয়া চোৱা ইয়াত এটা কথা হৈ আছে আমি ভালকে মন কৰা ইয়াতে কি হৈছে ভগ্নাংশবোৰ এইটো ভগ্নাংশবোৰ কি হৈছে মিশ্ৰ ভগ্নাংশ আছে ঠিক আছে তোমালোকে জানা যে মিশ্ৰ ভগ্নাংশ এটা কেনেদৰে অপ্ৰকৃত ভগ্নাংশ লিয়ে মই আগৰ এক্সাৰসাইজত কৈছো দেই ধৰি লোৱা বোলে 4/3/5 হয় নহয় এই ভগ্নাংশটো আমি কেনেকৈ কৰিম ইয়াক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চোৱা এইটো মিশ্ৰ ভগ্নাংশ হয় ইয়াক অপ্ৰকৃত ভগ্নাংশ নিয়াৰ পদ্ধতিটো এনেকুৱা ধৰণৰ ইয়াত যেহেতু তলত 5 আছে নহয় গতিকে ইয়াত 5 এ লিখিম ঠিক আছে নেক্সট হ'ব এই 5 আৰু 4 টো কি হ'ব পূৰণ হ'ব আৰু যিমান পাব হেতুই আমাৰ এই ওপৰৰ লবটো লগত যোগ হ'ব আৰু যোগ হৈ যিমান হ'ব এইটোই হ'ব আমাৰ মানে নতুনকৈ হ'বলগীয়া লব ঠিক আছে 5 4 গুণ 20 20 3 23 গতিকে এটো হ'ব 23/5 তাৰ মানে 4 সমষ্টি 5 ভাগৰ 3 ৰ অপ্ৰকৃত ৰূপটো হৈছে কি 23/5 বা 5 ভাগৰ 23 ঠিক আছে গতিকে আমি এনেকৈ লিখিম 4/3/5 ইকুৱেল টু কি হয় 23/5 একেদৰে 5/7/2 ইকুৱেল টু কি হ'ব এটা চোৱা এটা 7 এ হ'ব ন 7 5 গুণ 35 35 2 37 ঠিক আছে এটাকে এটা সব ভগ্নাংশ কেটা কি পালো আলটিমেটলি আমি অপ্ৰকৃত ভগ্নাংশ কেটা 23/5 আৰু এফালে কি পালো 37/7 হয় না এটা ভালকে মন কৰা যেহেতু হেটো দুটাৰ হৰো একে নহয় লব একে নহয় গতিকে আমি হৰ কেটাক আমি সমান কৰি পিন হেতক তুলনা কৰিম কোন ডাঙৰ হয় না নহয় গতিকে আমি এই 5 লক আমি কি পূৰণ কৰিম হিতু ভগ্নাংশৰ হৰটো পূৰণ কৰিম হিতু ভগ্নাংশৰ হৰ কি 7 হয় গতিকে আমি 7 পূৰণ কৰিম তো ওপৰটো 7 পূৰণ কৰিব লাগিব এই 7 লগত আমি কি পূৰণ কৰিব লাগিব হিতু ভগ্নাংশৰ হৰটো হৈছে 5 ইকুৱেল টু 5 হৈ গ'ল 5 7 গুণ 35 বাকি এই দুটা পূৰণ কৰা 7 পূৰণ 23 7 3 গুণ 21 ৰ 1 7 2 গুণ 14 14 2 16 একেদৰে আমি কৰিম 7 5 গুণ 35 ঠিক আছে এটাকে 5 7 গুণ 35 ৰ 5 উপৰলে 3 5 3 গুণ 15 15 3 18 হয় না এটা চোৱা আমাৰ হৰবোৰ সেম হৈ গ'ল ডিনোমিনেটৰবোৰ সেম হৈ গ'ল এটা আমি নিউমেটাৰ চাম এটা হৈছে 161 আৰু এটা হৈছে 185 তো 185 তো কি 185 তো ডাঙৰ হয় না ইজ গ্ৰেটাৰ দেন কি হ'ব 161 তকৈ 161/35 ডাঙৰ হ'ব আৰু 185/35 তো ক'বা আহিছে 37/7 আৰু 37/7 তো ক'বা আহিছে 5 সমষ্টি 7 ভাগৰ 2 পৰা আহিছে গতিকে আমি লিখিম যে 5 সমষ্টি 7 ভাগৰ 2 ইজ কি হ'ব গ্ৰেটাৰ দেন হিতু ভগ্নাংশ আমাৰ কি আছিলে 4 সমষ্টি 5 ভাগৰ 3 নিশ্চয় বুজি পাইছা ইয়াত আমি তলত যদি লিখিবলগীয়া হয় আমি লিখিম যে অসমীয়াত আৰু দেই এই বাকি সকলোবোৰ ঠিকে একে থাকিব লাষ্ট বাক্যতে অসমীয়া লিখিব লাগিব অসমীয়া মাধ্যমৰ কাৰণে আমি লিখিম যে 5 সমষ্টি 2 ভাগৰ 7 ভগ্নাংশটো কি হ'ব ভগ্নাংশটো 4 সমষ্টি 5 ভাগৰ 3 তকৈ ডাঙৰ এইদৰে আমি লিখিলে আমাৰ হৈ যাব ইয়ালৈকে একে লিখিবা বাকি লাষ্টৰ লাইনটো এটো অসমীয়াত এনেকৈ লিখিবা ঠিক আছে আশা ৰাখিছো তোমালোকে বুজি পাইছা আহিছো আমি কোৱেশ্চন নম্বৰ সি ঠিক আছে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ সি লৈ আহিছো আমি ঠিক আছে এটো কোৱেশ্চন নম্বৰ 3 নে 4 আছিল এবাৰ চাও কোৱেশ্চন নম্বৰ 3 হয় ঠিক আছে মন দিয়া এটো একেটা কি হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ হয় না নহয় মিশ্ৰ ভগ্নাংশ হলে আমি এটো কি কৰিব লাগে প্ৰথমে আমি অপ্ৰকৃত মানে ইমপ্ৰপাৰ ফ্ৰেকশন লৈ যাম মিক্স ফ্ৰেকশন হয় ইয়াক আমি ইমপ্ৰপাৰ ঠিক আছে 8/7/2 ইয়াক আমি কেনেকৈ লিখিব লাগিব এতিয়া ইকুৱেল টু কি হ'ব 7 to 7 to 7 থাকিব ন হৰটো সেমে থাকিব নেক্সট কি হ'ব হৰটোৱে এই হোল নাম্বাৰটোৰ লগত পূৰণ কৰিব যিমান হ'ব তাৰ লবটোৰ লগত যোগ হ'ব 7 পূৰণ 8 56 2 8 58 58 ইয়ালৈকে ঠিকে আছে একেদৰে আমি 3/8 ইজ ইকুৱেল টু আমি লিখিম যে 8 আৰু 64 চিনিয়ে 7 কোষ্টি হয়নে আৰু 64 ঠিক আছে
ঠিক আছে 57/8 ইয়ালৈকে ঠিক আছে এতিয়া আমি দুটা ভগ্নাংশ পালোঁ কিন্তু ভগ্নাংশ দুটাৰ হৰ একে নহয় লব একে নহয় গতিকে আমি হৰকেইটাক আমি একেই কৰিবলৈ আমি চেষ্টা কৰিম ঠিক আছে 67/8 ইয়াতে আমি কি পূৰণ কৰিম 7 লগত 8 পূৰণ কৰিম ইয়াত 8 লগত 7 পূৰণ কৰিম এফালে 8 পূৰণ কৰিলে ওপৰতো 8 পূৰণ কৰিব লাগিব ইয়াত তলতো ওপৰতো 8 পূৰণ কৰিব লাগিব 7 গুণ 56 হয় নে নহয় 8 গুণ 64 4 উকলিলে 4 8 5 গুণ 40 4 6 46 464 ঠিক আছে একেদৰে 7 গুণ 64 65 7 গুণ 49 9 উকলিলে 4 42 42 4 আমাৰ কিমান হ'ল 46 অলমোষ্ট সেম দেখিছা নহয় অলমোষ্ট ওচৰ আছে কিন্তু এইটো 469 টু 464 কৈ ডাঙৰ হয় না নহয় গতিকে আমি কি লিখিম 469/56 ইজ গ্ৰেটাৰ দেন কি 464/56 হয় না এটা এই ভগ্নাংশটো ক'ৰ পৰা আহিছে 67/8 আকৌ 67/8 টো ক'ৰ পৰা আহিছে 8 সমষ্টি 8 ভাগৰ 3 গতিকে আমি লিখিম যে 8 সমষ্টি 8 ভাগৰ 3 ইজ গ্ৰেটাৰ দেন এইটো ভগ্নাংশ কি আমাৰ 8 সমষ্টি 7 ভাগৰ 2 8 সমষ্টি 7 ভাগৰ 2 আমি লিখিম যে অসমীয়া লিখিবা আৰু যে 3 ভগ্নাংশটো 8 সমষ্টি 7 ভাগৰ 2 কৈ ডাঙৰ এটো আছে ইয়াৰ আনসাৰ চাই লো এবাৰ টান নহয় একেবাৰে সহজ হয় অকমান নিয়মবোৰ গম পালে হ'ল আৰু অন্য একো নাই প্ৰথমে মিশ্ৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলৈ মানে মিক্স ফ্ৰেকশনক আমি ইমপ্ৰপাৰ ফ্ৰেকশনলৈ কনভাৰ্ট কৰিলো তাৰপৰ আমি হৰকেইটাক সেম কৰিলো তাৰপৰ তুলনা কৰিলো যিকেইটা লব ডাঙৰ হ'ল এই ভগ্নাংশতে ডাঙৰ হৈ গৈছে আহিছো আমি Question number 4 convert them to their lowest form and then compare them লঘিষ্ঠ আকাৰ নি তুলনা কৰা ঠিক আছে তোমালোকক মই ইয়াৰ আগৰ চেপ্টাৰটোত লঘিষ্ঠ আকাৰ কেনেকৈ সংখ্যা এটা মানে ভগ্নাংশ এটা নিব পাৰি তাৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিছো তোমালোকে এই ভিডিঅটো চাই লবা দেই এই এক্সাৰসাইজটো চাবা তেতিয়া এটা বুজি পাবা তো আমি দুটাৰে আমি কি নিম লঘিষ্ঠ আকাৰ নিব লাগিব তাৰমানে ইয়াতে দুটা ভগ্নাংশ আমাক দিয়া আছে ঠিক আছে আমাক ইয়াতে দুটা ভগ্নাংশ দিছে কোৱেশ্চন নম্বৰ 4 এটো কি ৰোমান নম্বৰ 2 হৈ গ'ল নিও ৰোমান নম্বৰ 2 নি ৰোমান নম্বৰ 1 এটো ৰোমান নম্বৰ 1 এ হ'ব লাগে ঠিকই লিখিছে না এবাৰ চেক কৰিছো দেই নহলে আকৌ ঝামেলা কৰিব ৰবা কোৱেশ্চন নম্বৰ 1 ঠিক আছে এটো কোৱেশ্চন নম্বৰ 1 এ হ'ব লাগে ৰবা ঠিক আছে এটো কোৱেশ্চন নম্বৰ 1 হ'ব লাগে দেই এটো ভুল হৈছে কাটি মুছিয়ে দিম এটো ৰোমান নম্বৰ 1 হ'ব লাগে ৰোমান নম্বৰ 1 ত কি দিছে আমাক দুটা ভগ্নাংশ দিছে এই ভগ্নাংশটো আমি কি কৰিব লাগে লঘিষ্ঠ আকাৰলৈ নিব লাগে লোৱেষ্ট ফৰ্মত নিব লাগে তুলনা কৰি ক'ব লাগে যে কোনটো ডাঙৰ ঠিক আছে এতিয়া আমি এটা ভগ্নাংশ দিছে কি 10/15 এটো 15 দেই আৰু এটা দিছে 25/75 এটা চোৱা মই আগৰ এক্সাৰসাইজত কৈছোয়ে ইয়াক আমি কেনেকৈ লঘিষ্ঠ আকাৰত নিম এটো চোৱা ইয়াক আমি চাব লাগিব দুটা কেনেকুৱা কি সংখ্যা আছে দিতে দুটাকে কি কৰে মানে হৰণ কৰে মানে বিভাজ্য কৰে এই সংখ্যাটো দুটাকে আমি কাটিম গতিকে এটো 5 এৰে 10 কো বিভাজ্য কৰে 5 এ 15 কো বিভাজ্য কৰে গতিকে আমি কাটিম 5 2 গুণ 10 5 3 গুণ 15 তো ইয়াৰ আনসাৰ কি পালো 2/3 পালো ঠিক আছে মানে লোৱেষ্ট ফৰ্ম অফ 10/15 ইজ 2/3 একেদৰে 25/75 ক আমি এটা কৰিম লোৱেষ্ট ফৰ্মত নিছো প্ৰথমে পাছে কৰো 5 এৰে 25ক 5 বাৰ হয় নে নহয় 5 এৰে 75ক এবাৰ 15 বাৰ ইয়ালৈকে ঠিকে আছে আকৌ 5 এৰে 5ক এবাৰ 5 এৰে 15ক 3 বাৰ তাৰমানে ইয়াৰ একদম লোৱেষ্ট ফৰ্মটো কি পালো 1/3 ঠিক আছে গতিকে আমি এনেকৈ লিখিম লোৱেষ্ট ঠিক আছে লিখি দিও লোৱেষ্ট ফৰ্ম অফ 10/15 ইজ ইকুৱেল কি পালো 2/3 ঠিক আছে আকৌ আমি এটা লিখিম এটা লোৱেষ্ট হিটোৰ কি পালো লোৱেষ্ট ফৰ্ম অফ 25/75 ইজ ইকুৱেল কি আমাৰ 1/3 এটা দুটাক তুলনা কৰিব লাগে নহয় তুলনা কৰি চোৱা দুটাৰে হৰবোৰ একেই এতেকে আমি কি চাম লব দুইটো ডাঙৰ একতকৈ গতিকে এই ভগ্নাংশ 2/3 টো কি হ'ব 2/3 টো 1/3 কৈ ডাঙৰ হ'ব আৰু 2/3 টো ক'ৰ পৰা আহিছে 10/15 পৰা আহিছে গতিকে আমি লিখিম therefore 10/15 ইজ কি হ'ব গ্ৰেটাৰ দেন এটো তুলনা কৰি লিখিছো আৰু গ্ৰেটাৰ দেন কি হ'ব আমাৰ 25/75 এটোই হ'ব ইয়াৰ আনসাৰ এবাৰ চাই লোৱা
ইয়াৰ পিছত মই অসমীয়াত লিখিব গৈ আছোঁ ঠিক আছে এই কাটাকটি নিশ্চয় গম পাইছা তোমালোকে মানে এনেকুৱা সংখ্যাৰে হেতক এনেকুৱা সংখ্যা উলিয়াব লাগে যিটো সংখ্যা নেকি দুটা সংখ্যাকে লব আৰু হৰক বিভাজ্য কৰে আৰু হেতুৰে আমি দুটাক আমি কি হৰণ কৰিম ঠিক আছে হৰণ কৰি যিটো পাম হেতু আমি লিখি কাটি যাম ঠিক আছে এনেকুৱা অংক তোমালোকে কৰিছা বাৰু কেনেকৈ কিবা কৰে এতিয়া আমি ইয়াক যদি অসমীয়াত লিখিছোঁ এইখিনি ইয়ালৈকে থাকিব লাষ্টত লিখিব লাগিব 2/3 ৰ কি হ'ব লঘিষ্ঠ আকাৰ হয়নে 2/3 নাছিলে 10/15 আছিলে 10/15 ৰ লঘিষ্ঠ আকাৰ একেদৰে আমি লিখিব লাগিব এইটো 25/7 ৰ 25/75 ৰ লঘিষ্ঠ আকাৰ কি হ'ব 1/3 এতেকে লাষ্টত লিখিব লাগিব যে এতেকে অসমীয়া লিখিম লাষ্টত কি আছিল আমাৰ 10/15 ভগ্নাংশটো ভগ্নাংশটো 25/75 তকৈ ডাঙৰ এটো হৈছে ৰোমান নম্বৰ 4 ৰ আনসাৰ ঠিক আছে নেক্সট গৈছো ৰোমান নম্বৰ 2 ইয়াতো আমাৰ দুটা ভগ্নাংশ দিছে 40/64 96/120 দুইটাৰে আমি কি কৰিম এতিয়া লোৱেষ্ট ফৰ্ম তুলাম সলিউশন লিখিছো ঠিক আছে 40/64 আমি এটা কাটাকাটি কৰিম দুটা কি সংখ্যাৰে 4 ৰে যায় এটো 4 ৰে 10 বাৰ ইয়াক 4 ৰে এটো ভালকে লিখো 64 হক ন 4 ৰে 6 এবাৰ 2 গল 24 থাকিলে ন 24 ক 4 ৰে 16 বাৰ একেদৰে 2 ৰে কৰাচোন 2 ৰে 10 ক 5 বাৰ হয় না নহয় 2 ৰে 16 8 বাৰ এটাকে আমি থাকিলে কি ওপৰত থাকিলে 5 তলত থাকিলে 8 5/8 টো কি হৈছে 40/64 ৰ লোৱেষ্ট ফৰ্ম একেদৰে 96/120 আমি লোৱেষ্ট ফৰ্ম তুলিয়াম দে কোন তলত লিখো ন 96/120 একেদৰে আমি এটো 4 ৰে কৰো 4 ৰে কৰিলে কি হ'ব 2 এফালে 4 4 হলো 24 বাৰ হ'ব ন 24 ৰে 4 কৰিলে 96 হয় একেদৰে এটো 30 বাৰ ইয়ালৈকে ঠিকই আছে এটা আমি ইয়াক আমি কৰো ৰবা কিহেৰে কৰো ইয়াক 2 ৰে কৰো 12 বাৰ ইয়াক 2 ৰে কৰিলে 15 বাৰ ঠিক আছে এতিয়া এটো ঠিক আছে এবাৰ চেক কৰিছো দেই মই ঠিক আছে সকলোবোৰ এটা আমি কি পালো এটো 12/15 ইয়াতকে আৰু ৰবা এটো 12/15 হেক নোহোৱা নাই আমি আকৌ এই কাটাকাটি কৰিব পাৰিম এক 3 ৰে যাব 12 3 4 গুণ 12 হয় না নহয় 3 5 গুণ 15 গতিকে ইয়াৰ আসল একদম কিবাটো কি হ'ব লোৱেষ্ট ফৰ্মটো হ'ব 4/5 এইটোৱে হ'ব 4/5 ঠিক আছে তো এটা আমি কি পালো 5/8 এটা পালো 4/5 ঠিক আছে এটা আকৌ দুটা তুলনা কৰিব লাগে 5/8 and 4/5 এটা আমি তুলনা কৰো দেই তুলনা কেনেকৈ কৰিম এটা দুটা তুলনা কৰিব হলে কি কৰিব লাগিব আমি 5/8 দুটা লগত আমি হৰবৰ লগত পূৰণ কৰিব লাগিব এটা আছে 4/5 এইটো জায়গাটো তুলনা নিব লাগিব ন ইয়াক মই তুলনা লৈ গৈছো ইয়াক এফালে 4/5 ক কাৰণ হেতৰ লব একে নহয় হৰো একে নহয় গতিকে আমি কি কৰিব লব কেটা একে কৰিব গৈ আছো ন তো 8 ৰ লগত 5 ইয়াৰ লগত 5 এফালে 8 আৰু 8 হয় না নহয় এতিয়া 5 5 গুণ 25 ৰ 5 8 5 গুণ 40 এফালে 8 5 গুণ 40 5 4 গুণ 32 এটাকে চোৱা হৰবোৰ সেম হৈ গল এতিয়া আমি 32 টো 25 ৰ ডাঙৰ গতিকে আমি লিখিম যে 32 is greater by 40 is greater than by 25/40 আৰু এই ভগ্নাংশটো ক পাইছে 4/5 ৰ পাইছে আৰু 4/5 টো ক পাইছিলে 4/5 টো আহিছিলে 96/120 গতিকে আমি লিখিম এতেকে আমি লিখিম যে কি আছিল ৰবা আকৌ চাও 96/20 96/120 is greater than কি হ'ব কিটো ভগ্নাংশটো আছিল আমাৰ কি 40/64 40/64 ইয়াতে লিখিব পৰা যায় লোৱেষ্ট ফৰ্ম অফ ৰবা এটা এনেকৈ লিখা এটা লিখিব পৰা যায় লোৱেষ্ট ফৰ্ম অফ কি আছিল আমাৰ 40/64 40/64 is আমাৰ কি পালো 5/8 একেদৰে লোৱেষ্ট ফৰ্ম অফ কি আছিল হেতু 96/120 is equal to 4/5
তাৰপিছত এইটো লিখিলে হ'ব এনেকৈ এনেদৰে কৰিলে ফুল মাৰ্কছ পাই যাবা এবাৰ চাই লোৱা এবাৰ তোমালোকে ঠিক আছে অকণ সৰু হ'ব পাৰে বাৰু চাই লোৱা ঠিক আছে আমি এটা এইখিনিক অসমীয়া মাধ্যম কৰি আছোঁ য'ত য'ত ইংৰাজী আছে এইবোৰ মই চব অসমীয়া কৰি লিখি দিছোঁ এইটো হ'ব লাগে আমাৰ 40/64 এইটো হ'ব লঘিষ্ঠ আকাৰ ঠিক আছে 96/126 লঘিষ্ঠ আকাৰ 4/5 ঠিক আছে বাকী সব ক্যালকুলেশন সেমই হ'ব সেম এইখিনি লাষ্টত এইটো লিখিব লাগিব যে এইটো মই মুছি দিয়া নাই তলত লিখিছোঁ দিয়াৰ পৰা অসমীয়া লিখিবা যে 96/120 ভগ্নাংশটো 40/64 কৈ ডাঙৰ সেইটো লিখিলে হ'ল যে আমাৰ অসমীয়া মাধ্যম দেই এইটো মুছি দিছোঁ ইংৰাজী কাৰণে ঠিক আছে নেক্সট আমি যাম কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 কৈছে যে ফাইন which pair of the fraction is smaller with the help of diagram চিত্ৰৰ সহায়ত প্ৰতিটোৰ ভগ্নাংশৰ হৰটো নিৰ্ণয় হৰ এইটো কি লিখিছে ৰবা ভালকৈ ভাগটো চাই লওঁ ন হৰুটো এইটো হৰ নহয় দেই হৰুটো নিৰ্ণয় কৰা ফাইন which of pair of the fraction is smaller with the help of diagram চিত্ৰৰ সহায়ত প্ৰতিটোৰ ভগ্নাংশৰ হৰুটো নিৰ্ণয় কৰা ইয়াতে দুটা ভগ্নাংশ দিছে কোৱেশ্চন নম্বৰ 1 3/4 আৰু 2/6 হয় না এইখিনি আমি কি কৰিব লাগে চিত্ৰৰ সহায়ত ৰাখি দেখাই মিলি কি কৰিব লাগে কোনটো সৰু ভগ্নাংশ এইটো আমি লিখি উলিয়াব লাগে বা আনসাৰ দিব লাগে ঠিক আছে ছাত্ৰ ছাত্ৰী কল এতিয়া আমি চিত্ৰ আঁকিব লাগিব খালি তোমালোকে এটা মন কৰিবা এই চিত্ৰটো আঁকোতে তোমালোকে ভালকে স্কেল দি ব্যৱহাৰ কৰিবা দেই এটা চোৱা যেটো 4 ঘৰ মানে 4/3 আছে না গতিকে আমি কি কৰিব লাগিব এনেকে যেটা বাকসটো বনাম দুটা বাকস আমি বনাব লাগিব হয় না নহয় এটা ভগ্নাংশৰ কাৰণে এটা বাকস হিটো ভগ্নাংশৰ কাৰণে আৰু এটা বাকস ভালকে মন দিবা কিন্তু এই বাকস কেটাৰ মান কেটা কি হ'ব লাগিব একদম সেম অলমোস্ট নহয় পুৰা সেম হ'ব লাগিব ঠিক আছে এনেকে সেম হ'ব লাগিব ইয়াৰ পিছত নেক্সট কি হ'ব লাগিব এটা চোৱা 4 ভাগৰ 3 আছে না গতিকে এই বাকসটো আমি কি কৰিম প্ৰথম বাকসটো আমি 4টা ভাগ কৰিম এই ভাগ কোতে আমি ধুনীয়াকৈ সমান কৰিবা দেই মই অকমান নিজে হাতেৰে কৰিছো অলপ এক্সাক্ট নহব পাৰে কিন্তু তোমালোকে পুৰা স্কেল ব্যৱহাৰ কৰিবা ঠিক আছে এটো এতিয়া হ'ব চাগে এটো 4 ভাগ হলনে এই 4 ভাগ কৰিলো একেদৰে ইয়াকো তলৰটো আমি কেই ভাগ কৰিব লাগিব কাৰণ 6 ভাগৰ 2 নহয় গতিকে আমি 6 ভাগ কৰিম ঠিক আছে আমি এনেদৰে 6 ভাগ কৰিম ঠিক আছে এটা প্ৰথম আমাৰ ভগ্নাংশটো কি আমাৰ 3/4 হয় গতিকে একেবাৰে 4টা পৰা 3টা ভাগ আমি কি কৰিব ৰং কৰিব লাগিব ঠিক আছে ৰং কৰিছো মই 3টা ভাগ মই এনেদৰে ৰং কৰিলো ঠিক আছে নেক্সট হিটো ভগ্নাংশটো আমাৰ কি 2/6 তাৰ মানে 6টা পৰা আমি 2টা ভাগ কি কৰিব ৰং কৰিব লাগিব গতিকে মই 2টা ভাগ ৰং কৰি দিও এটা তোমালোকে মোক চিত্ৰটো চাই ক'ব লাগে যে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো আমি বেছি ৰং কৰিলো ডেফিনেটলি আমি 3/4 বেছি ৰং কৰিলো হয় না নহয় গতিকে আমাৰ ডাঙৰটো হৈ গ'ল ডাঙৰটো হ'ল বা এইটো ডাঙৰ হৈ গ'ল আৰু এইটো সৰু হ'ল 2/6 এতেকে আমাক সৰুটো উলিয়াব গৈছে এতেকে স্মলাৰ চিত্ৰটো এনেটো লিখি ল'ল স্মলাৰ ফ্ৰেকশন ইজ 2/6 এনেদৰে আমি আঁকি উলিয়াব লাগিব মই আকৌ এবাৰ কৈছো তোমালোকে আঁকোতে ধুনীয়াকৈ জোখ মাক কৰি ধুনীয়াকৈ আঁকিবা দেই তো এনেকৈ আমি কৰিম এটা অসমীয়া মাধ্যমৰ কাৰণে একেই হ'ব এইখিনি সেমে হ'ব লাষ্টত লিখোতে লিখিবা এতেকে সৰু ভগ্নাংশটো সৰু বুলি আছে ন কিতাপত সৰু ভগ্নাংশটো হ'ল 2/6 এইদৰে আমি কৰিব লাগিব হৈ গৈছে ন নেক্সট আমি গৈছো বি ইয়াতে কেটা প্ৰশ্ন আছে চাব লাগিব মুঠ 3টা মান আছে চাগে ন ঠিক আছে 3টা আছে বাৰু হ'ব 3টা আছে বাৰু এই 3টাটো আমি কৰিব লাগিব এতিয়া নেক্সট কি আমাৰ 3/3 আৰু 3/7 ঠিক আছে এতিয়া আমি মই কৈছোৱে দুইটা কাৰণে যেতিয়া বক্সটো বনাব নহয় সমান হ'ব লাগিব দেই এটো মন ৰাখিবা মই ইয়াতে সমানকৈ বনাব চেষ্টা কৰিছো বাৰু অকমান কিবা কাৰণ হিফাল হ'ব পাৰে
যিহেতু মই স্কেল ব্যৱহাৰ কৰা নাইতো মই মানে মেচিনটো ব্যৱহাৰ কৰি আঁকিছোঁ আৰু এতিয়াকে প্ৰথমটো কি তলত হৰ 3 আছে গতিকে 3 ভাগ কৰিব লাগিব ঠিক আছে 3 ভাগ তলৰটো কেইবাৰ হ'ব 7 ভাগ হ'ব থাকে 7 ভাগ হ'ব এইটো আমাৰ কেনেকৈ হ'ব एक दो तीन चारि पाँच 1 2 3 4 5 6 7 ভাগ হ'ব লাগিছিলে নহয় তো ভুলে হৈ গৈছে নহয় ৰবা দেই 1 2 2 3 ঠিক আছে এটা চোৱা প্ৰথম ভগ্নাংশটো কি আমাৰ কি 3/3 এফালে কি 3/7 গতিকে 3/3 মানে তিনটাৰ পৰা তিনটাকে আমি ৰং কৰিব লাগিব ইয়াত ওলাই আছে সৰুটো কোন ইয়াত গোটেইটো ৰং কৰিব লাগিব তলটো গোটেইটো কৰিব নালাগিব নহয় গতিকে সৰুটো 3/7 হ'ব ন গমে পাইছা তোমালোকে এইটো হৈছে আমাৰ 3/3 আৰু 3/7 টো কি হ'ব আমি অকল 7টাৰ পৰা তিনটাক আমি কি কৰিব লাগিব ৰং কৰিব লাগিব গতিকে ইয়াত সৰুটো কোনটো মানে সবতকৈ কম ৰং কৈছোঁ ক'ত এই 7 ভাগৰ 3 গতিকে আনসাৰটো হ'ব গতিকে 3/7 ইজ দ্য স্মলাৰ ফ্ৰেকশ্যন গতিকে আমি এটাকে লিখিব পাৰা আৰু এটাকে অসমীয়া লিখিবা 3/7 এনেকৈ লিখা আগৰ দৰে লিখোঁ সৰু ভগ্নাংশটো হ'ল ভগ্নাংশ 2 হ'ল 3/7 ঠিক আছে নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ চি 3/5 2/3 ঠিক আছে একেদৰে আমি চিত্ৰ ৰাখিম এতিয়া হৈ গ'ল এতিয়া ভাগ কৰিব লাগিব এটাক কি কৰিলোঁ 5 ভাগ এটাক 3 ভাগ গতিকে 5 ভাগ কৰাটো আমি এনেদৰে কৰিম এভাগ ঠিক আছে এইটো কি নহ'ল নেকি ঠিক আছে ৰ'বা হৈ গৈছে এইফালে সিটোক 3 ভাগ কৰিব লাগিব ন মোটামুটি হৈছে প্ৰথমটো কি প্ৰথমটো হৈছে আমাৰ 3/5 নেক্সট হৈছে 2/3 যে 3/5ত আমি কিমান ভাগ কৰিম চাওচোন 3/5ত এই 5টা ভাগত 3টা ভাগক আমি ৰং কৰিম ঠিক আছে 3টা ভাগক আমি ৰং কৰিলোঁ ঠিক আছে একেদৰে 3/2 পৰা আমি 3টা ভাগৰ পৰা 2টা ভাগক আমি ৰং কৰি ল'ব এতিয়া চোৱা ভালকৈ মন কৰি চোৱা কোনটো সবতকৈ ডাঙৰ হৈছে 2/3 আৰু সৰু হৈছে 3/5 গতিকে আমাৰ সৰু ভগ্নাংশটো কি হ'ব 3/5 হ'ব তো আমাৰ সৰু ভগ্নাংশটো কি হ'ব এছা সবতকৈ সৰু কোনটো হৈছে 3/5 হৈছে গতিকে স্মলাৰ ফ্ৰেকশ্যন ইজ 3/5 অসমীয়া লিখিবা সৰু ভগ্নাংশটো হ'ল ভগ্নাংশটো হ'ল 3/5 ঠিক আছে তো ইয়াতে আমাৰ হৈ গৈছে কুৱেশ্যন নম্বৰ 4টো 4 আছিলে ন এইটো 5 আছিলে 5টো হৈ গৈছে খালি তোমালোকক মই আকৌ কৈছোঁ তোমালোকে এইবোৰ আগতে ধুনীয়াকৈ স্কেল দি আৰু জুখি মেলি এই ভাগ বতৰাবোৰ ধুনীয়াকৈ সমান সমানকৈ কৰিবা দেই তেতিয়াহে একুৰেট ওলাব ঠিক আছে ময়ো বাৰু যিমান পাৰোঁ সমানকৈ আঁকিবলৈ চেষ্টা কৰিলোঁ কিন্তু হ'লেও ইয়াতে একজেক্ট হোৱা নাই কিন্তু তোমালোকে সমানকৈ আঁকিব চেষ্টা কৰিবা জুখি মেলি দেই নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 6 এইটো অকণ প্ৰশ্নটো খেলি মেলি হৈছে এইটো ঠিক কৰি লওঁ এইটো আমাৰ কুৱেশ্যন নম্বৰ 6টো হৈছে এৰেঞ্জ দ্য ফ্ৰেকশ্যন ইন ডিচেণ্ডিং অৰ্ডাৰ তলৰ ভগ্নাংশবোৰক অৰ্ধক্ৰমত সজোৱা বুলি কৈছে হয়নে তো আমিতো জানোৱে অৰ্ধক্ৰমত এতিয়া সজাবৰ কাৰণে কি কৰিব লাগিব সংখ্যাবোৰ আমি মানে যিহেতু ইয়াতে হৰ আৰু লৱবোৰ একে নহয় গতিকে আমি কি কৰিম সিহঁতক হৰবোৰ চেম কৰি পিনি ডাঙৰৰ পৰা আমি সৰুলৈ সজাম
যেহেতু ডিসেন্ডিং অৰ্ডাৰ বুলি কৈছে নহয় ডাঙৰৰ পৰা সৰু সজাব লাগিব এতিয়া চোৱা আমাৰ ভগ্নাংশবোৰ কি সলিউশন আমাৰ ভগ্নাংশবোৰ কি এটা 3/8 9/6 19/24 1/4 গতিকে এটা চোৱা এই গোটেইগাল যেতিয়া তলৰ যেতিয়া সৰবোৰ আমি একে কৰিব ল'ম একে কৰিব লাগিব না গতিকে আমি কি কৰিব লাগিব একে কৰা সংখ্যাটো হ'ব এই সংখ্যাবোৰৰ এলসিএম দেই এনেকৈ মনত ৰাখিবা তোমালোকে মাকৈ পাতিছো ধুনীয়াকৈ 3/8 9/16 9/24 আৰু 1/4 এটা চা দুটা হলে আমি কি কৰোঁ হিটো লগত সৰকেইটা পূৰণ কৰোঁ কিন্তু এটা চাৰিটা আছে নহয় গতিকে চাৰিটা ভগ্নাংশ থকাৰ কাৰণে আমি কি কৰিম এই ভগ্নাংশৰ গোটেই সৰবোৰ আমি কি উলিয়াম লসাগু উলিয়াম কি উলিয়াম লসাগু গতিকে ইয়াতে কি আছে 8 আছে 16 আছে 24 আছে 4 আছে এটা লসাগু আমি উলিয়াওঁচোন 8 কৰোঁ 8 কিয় কৰিম 4 কৰোঁ 4 দুগুণ 8 4 4 গুণ 16 4 গুণ 24 4 গুণ 4 এবাৰ নেক্সট আমি 2 কৰোঁ 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 1 হয়নে এফালে 2 কৰিব লাগিব এইটো 1 1 3 1 লাষ্ট আমি কৰিব লাগিব 3 কৰিম 1 1 1 1 গতিকে ইয়াৰ এলসিএমটো হ'ব কি এলসিএমটো হ'ব ইয়াত 4 পূৰণ 2 পূৰণ 2 পূৰণ 3 4 গুণ 8 8 গুণ 16 16 পূৰণ 3 3 16 48 এতেকে হেতৰ মাজত লসাগুটো কি পালো আমি 48 পালো এটা আমি এনেকৈ কৰিম চাবা দেই ভালকৈ মন দিবা এইটো 33/8 আমি কি কৰিম ইজুকেলটো ইয়াতে আমি হৰ ইয়াতে কি দি দিম ইয়াৰ যেটো সমমান ভগ্নাংশৰ হৰত আমি কি কৰিম 48 লিখিম কাৰণ হেতৰ লসাগুটো হৈছে 48 গতিকে আমি এই সমমান যেটো ভগ্নাংশ ওলাব তাৰে লসাগুটো আমি 48 দিছো এটা 8 ৰ লগত কি পূৰণ কৰিলে 48 হয় 8 ৰ লগত 6 পূৰণ কৰিলে 48 হয় গতিকে ইয়াতে 6 পূৰণ কৰিলে নহয় গতিকে 3 লগত আমি কি পূৰণ কৰিম 6 পূৰণ কৰিম 3 6 গুণ 18 কথাটো নিশ্চয় বুজি পাইছা এটা তাৰমানে 3/8 ৰ সমমান ভগ্নাংশ কি পাইছো 18/48 যত হৰটো 48 নেক্সট আমি কৰিম নেক্সট একেদৰে আমি 9/6 ৰবা 9/16 ৰো কৰিব লাগিব ইজিক্যাল এফালে কি দিম আমি 48 দিম ঠিক আছে কাৰণ 48 টো এটা এলসিএম হয় এটো নিয়ম হয় চাবা মন ৰাখিবা এইবোৰ তো 16 ৰ লগত কি পূৰণ কৰিলে 48 হয় 3 পূৰণ কৰিলে 40 হয় গতিকে ওপৰত আমি কি পূৰণ কৰিম 3 পূৰণ কৰিম গতিকে এ চোৱা 9 3 গুণ 27 হ'ব নেক্সট আমি কৰিম 19/24 হয়নে ইজিক্যাল ইয়াত আমি 48 দিম ঠিক আছে 24 ৰ লগত 2 পূৰণ কৰিলে 48 হয় গতিকে এটা 2 হ'ব 19 পূৰণ 2 হলে কি হয় 38 হয় হৈ গল লাষ্ট 1/4 1/4 ইয়াকো একে হ'ব তো এইফালে 48 দিম 4 ৰ লগত কি পূৰণ কৰিলে 48 হয় 4 ৰ লগত 12 পূৰণ কৰিলে 48 হয় এইফালে 12 হ'ব হৈ গল এতিয়া চোৱা আমি যিবোৰ সমমান ভগ্নাংশ ললো আটাইবোৰ হৰবোৰ সেম হয়নে হৰবোৰ আটাইবোৰ 48 তাৰমানে এটা ইয়াৰ ভিতৰত এটা আমি চাম হৰবোৰ যেতিয়া সমান হৈছে আমি লববোৰ চাম লব আটাইতকৈ ডাঙৰ কোনটো 38 টো ডাঙৰ গতিকে প্ৰথম এটো ডাঙৰ 2 নম্বৰ ডাঙৰটো কোনটো হ'ব 2 নম্বৰ ডাঙৰটো এইটো হ'ব হয়নে নহয় আৰু 3 নম্বৰ ডাঙৰটো কি হ'ব এইটো হ'ব আৰু 4 নম্বৰ ডাঙৰটো হ'ব এইটো এতেকে চোৱা therefore the ascending order of fractions are so প্ৰথম ডাঙৰটো কি আছিল 12/48 এটো কো পাইছে সৰি সবতকে ডাঙৰটো কি 38/48 আহিছে এটো কো পাইছে 19/24 পাইছে আমি লিখিম 19/24 ইয়াৰ পিছত নেক্সট ডাঙৰটো কি মই নাম্বাৰিং কৰি থৈছো নহয় 2 নম্বৰটো এই 2 নম্বৰ এইটো 9/16 27/48 গতিকে 9/16 পাইছে এইটো গতিকে আমি লিখিম 9/16 নেক্সট 3 নম্বৰটো কোনটো এইটো 18/48 এইটো লিখি আহিছে 3/8 ৰ পৰা গতিকে আমি লিখিম 3/8 এন্ড হিটুটো কি হ'ব আমাৰ হিটুটো হ'বগৈ আমাৰ কি 12/48 যেটো আহিছে 1/4 ৰ পৰা এইটো আহিছে আমাৰ এই ওপৰত 1 নম্বৰ প্ৰশ্ন দিয়া ভগ্নাংশবোৰৰ এসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্ব ক্ৰম এটো তোমালোকে ভালকৈ চাই লোৱা এটা মই এইখিনি মুছি দিছো এইখিনি নেকি লিখা দৰকাৰ নাই ঠিক আছে ইয়াতে কি কৰিব লাগে মানে ইয়াৰে হৰবোৰৰ কি কৰিব লাগে অকমান কৈ দিছো হৰবোৰৰ কি কৰিব লাগে লসাগু তুলে ল'ব লাগে আৰু নেক্সট এই ভগ্নাংশবোৰৰ সমমান ভগ্নাংশবোৰ উলিয়াব লাগে যাৰ হৰবোৰ তাৰ লসাগু হয় লসাগুটো ইয়াত 48 হয় গতিকে ইয়াৰ গোটেই হৰবোৰ আমি 40 হৈ তোৱাকৈ আমি উলিয়াই পিনি আমি হেতৰ সমমান ভগ্নাংশবোৰ লিখি ললো তাৰপা আমি সমমান ভগ্নাংশবোৰ আমি তুলনা কৰিলো যেহেতু হেতৰ হৰবোৰ সেম গতিকে আমি লববোৰ চালো লব যেটো ডাঙৰ এটো হৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশ তাৰপা লব নেক্সট যেটো ডাঙৰ হেতু সেকেন্ড তেনেকৈ আমি উলিয়ালো ঠিক আছে এটা অসমীয়াৰ কাৰণে এটো লিখিব লাগিব এটো কি আৰু লাস্ট লাইনটোৱে লিখিব লাগে বাকি সবটো সেমে ন এতেকে ভগ্নাংশবোৰৰ এনেকৈ লিখিলে হ'ল ভগ্নাংশ বুৰৰ অধক্ৰম হ'ব অধক্ৰম হ'ল লিখিলে হ'ল 19/24, 9/16, 3/8
আৰু 1/4 এইটো হৈছে ইয়াৰ অসমীয়া ৰূপ তাৰমানে অসমীয়াতে এইটো লিখিব নালাগে এইটো মুচিয়ে দিছোঁ মই এইটো হৈছে আমাৰ অসমীয়া ৰূপ ঠিক আছে এইটো তোমালোকে লিখিব পাৰা এইটো লসাগু লিখিব পাৰা লিখিব পাৰা হৈহু নিচিনা হ'ল ন এইটো অকণ গু হোৱা নাই নেক্সট আমি যাম বি মানে 2 নম্বৰ প্ৰশ্ন এইটো একেই লববোৰ মানে সেম নহয় মানে লব হৰক একো সেম নহয় এটা কিবা থাকিব লাগিব 9 হ'ব লাগে ন 7/9 হ'ব লাগে ঠিক আছে এইখিনি একো সেম হৈ থকা নাই গতিকে আমি কি কৰিম ইয়াৰ আমি কি কৰিম এই গোটেই হৰবোৰ আমি কি উলিয়াই ল'ম লসাগু উলিয়াই ল'ম হৰবোৰ কি 2 আছে 18 আছে 27 আছে আৰু 9 আছে গতিকে প্ৰথমে আমি কিৰে কৰোঁ 3ৰে কৰি দিওঁ ন 3ৰে 2 নাযায় তেতিয়া 2টো নামি আহিব 3 6 গুণ 18 3 9 গুণ 27 3 3 গুণ 9 আকৌ আমি 3ৰে কৰোঁচোন এই 2টো নাযায় 3 2 গুণ 6 3 3 গুণ 9 3 3 গুণ 3 এবাৰ আমি 2ৰে কৰোঁ 2 গুণ 2 2 গুণ 2 3 যিটো বাৰ নাযায় সেইটো নামি আহে ন তো লাষ্ট আমি 3ৰে কৰিম 3 গুণ 3 গতিকে ইয়াৰ এলচিএমটো কি হ'ব আমাৰ এলচিএমটো হ'ব 3 পূৰণ 3 পূৰণ 2 পূৰণ 3 3 3 গুণ 9 পূৰণ 3 গুণ 6 9 6 গুণ 54 ঠিক আছে এটা আমি আগৰ দৰে কৰিম প্ৰতিটোৰে আমি কি উলিয়াম সমমান ভগ্নাংশ উলিয়াম যাৰ হৰটো কি হ'ব 54 হ'ব হয়নে নহয় গতিকে 3/2 পূৰণ এফালে লিখিবলৈ আমি 52 লগত কি পূৰণ কৰিলে 54 হয় এইটো হৈছে আমাৰ ৰ'বা 20 কিমান হ'ব 7 হ'ব হয়নে নহয় গতিকে ইয়াতো আমাৰ 27 হ'ব গতিকে 3 পূৰণ 27 কৰিলে কিমান হয় আমাৰ 3 7 গুণ 21 1 উকলি লৈ 3 2 গুণ 6 6 2 8 81/54 হৈ গ'ল একেদৰে আমি যাম এতিয়া 11/18 হয় নাই ইনটু আমি কি কৰিব লাগিব এফালে 54 18 লগত 3 পূৰণ কৰিলে 54 হয় না নহয় ইয়াতো 3 হ'ব 33 আহিছোঁ আমি 22/27 এফালে 54 দিব লাগিব হয় না নহয় 27 লগত 2 পূৰণ কৰিলে 54 হয় গতিকে ইয়াত 2 হ'ব এইটো হ'ব 44 লাষ্ট আমাৰ কি আছিল ভগ্নাংশটো 7/9 ইকুৱেল টু 54 9 এর লগত কি পূৰণ কৰিলে 54 হয় 9 এর লগত 6 পূৰণ কৰিলে 54 হয় এফালে 6 হ'ব 6 7 গুণ 42 এটা চোৱা সমমান ভগ্নাংশ হ'ব পালো যাৰ আটাইবোৰ হৰবোৰ সেম এটো হৈছে 54 এতিয়া আমি ইয়াৰ পৰা ডাঙৰটো লৈ পাৰিম সবতকৈ ডাঙৰটো কি হ'ব এইটো হ'ব 1 নম্বৰ ডাঙৰ হয় না নহয় 2 নম্বৰটো এইটো হ'ব নেকি ন ইয়াৰ পৰা 3 নম্বৰ এয়া হৈছে আমাৰ 4 নম্বৰ এতিয়া আমি লাষ্ট এটা লিখিব লাগিব যে the ascending order of a fractions are কি এক নম্বৰটো কি হ'ব আমাৰ 81/54 এইটো ক'ৰ পাইছে 3/2 পাইছে কমা নেক্সট 2 নম্বৰটো কি আমাৰ 44/54 যিটো নেকি আহিছে 22/27 পাইছে কমা 3 নম্বৰটো আহিছে কি 42/54 যিটো আহিছে 7/9 এণ্ড লাষ্ট আমাৰ কি এইটো 11/18 হ'ব ঠিক আছে ইয়া তোমালোকে চাই লোৱা ৰোমান নম্বৰ 2 টো ইয়ালৈকে ঠিক আছে এতিয়া আমি অসমীয়াত কৰিব হ'লে এইটো কি হ'ব এইটো এলচিএমটো কি হৈ যাব এইটো হ'ব ল এনেকৈ চাইডত তোমালোকে লসাগুটো উলিয়াই দেখাবা দেই নহ'লে নম্বৰ নাপাবা চব গতিকে এইটো এচেণ্ডিঙৰ জেগা লিখিবা ভগ্নাংশবোৰৰ তো আৰু লিখিবা আৰু ইয়াতে ভগ্নাংশবোৰৰ অধক্ৰম টু হোল এনেকৈ লিখি দিবা ঠিক আছে এই আছিলে আমাৰ কুৱেশ্যন নম্বৰ 6 ৰোমান নম্বৰ 2 আনসাৰ নেক্সট আহিছোঁ ৰোমান কুৱেশ্যন নম্বৰ 6 এইকেইটা আছিলে কুৱেশ্যন নম্বৰ 6 এৰ 1 টো আছিলে এটা আহিছোঁ আমি কুৱেশ্যন নম্বৰ 6b ঠিক আছে এৰেঞ্জ দ্য ফ্ৰেকশ্যন ইন এচেণ্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে এটা ভগ্নাংশটো বা ক'ত আছে মই লিখা নাই ইয়াৰ প্ৰশ্নবোৰ বা প্ৰশ্নবোৰ মই এটা লিখি লওঁ দেই 1 মিনিট তোমালোকে ৰ'বা
ঠিক আছে মই প্ৰশ্নবোৰ লিখি দিলোঁ এইটো কুৱেশ্যন নম্বৰ 1 এইটো ৰোমান নম্বৰ 2 এটা চোৱা একদম সেম টু সেমে হ'ব ইয়াৰ একো চেঞ্জ কৰিবলগীয়া নাই আমি খালি লাষ্টত সজাওঁতে ইয়াক ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে আমি কুৱেশ্যন নম্বৰ 6 8 এ ৰোমান নম্বৰ 1 আৰু 2 যেনেদৰে কৰিলোঁ এইদৰে একেলগে আমি কৰিম ইয়াৰ সলিউশ্যনটো কৰিছোঁ প্ৰথমে আমি কি কৰিম এই তলৰ সৰহকেইটাৰ কি কৰিম আমি লসাগু উলিয়াম দেই মই এই 2 নম্বৰটো মুছি দিছোঁ এইটো পিছত মই লিখি ল'ম বাৰু এইকেইটা আমি লসাগু উলিয়ালে লিখিব 10 15 কি আছে 15 7 আৰু 5 গতিকে প্ৰথমে আমি 5 বাৰ কৰোঁ ন 5 2 গুণ 10 5 3 গুণ 15 5 7 তো আহিব 5 1 গুণ 5 নেক্সট এইবোৰ সব কি মৌলিক সংখ্যা গতিকে নাযায় আৰু 2 ৰে এইটো এবাৰ হ'ব 3 7 1 3 ৰে কৰিলে 1 1 7 1 প্লাস 7 ৰে কৰিলে মানে কি হ'ব 1 1 এটিকে LCM is কি হ'ব 5 into 2 into 3 into 7 5 2 গুণ 10 21 is equal to 210 ঠিক আছে গতিকে LCM কি পালো আমি 210 এটা নিয়মটো গম পাইছে আগত কেনে কৰিছে 210 10 লগত কি পূৰণ কৰিলে 210 হয় 21 পূৰণ কৰিলে হ'ব গতিকে কিমান হ'ব 63 ন একেদৰে বাকিবোৰ আমি কৰিম 13/15 210 15 লগত কি পূৰণ কৰিলে হয় 15 লগত এবাৰ চাইছোঁ হৰণ কৰি দিওঁ 15 ৰে হৰণ কৰিলে হৈ গ'ল এবাৰ 15 এফালে 60 4 বাৰ 14 বাৰ 14 বাৰ হ'ব ঠিক আছে এইটো 14 বাৰ গতিকে 13 into 14 মই চাইছোঁ ৰ'বা 13 into 14 কৰিলে কি হয় 182 এইটো হয় 182 নেক্সট আমাৰ আছে 6/7 210 হয়নে নহয় 10 divided by 7 is equal to এইটো আমাৰ এইটো 30 বাৰ হ'ব ঠিক আছে এইটো 6 লগত 30 পূৰণ কৰিব লাগিব এইটো 180 হ'ব প্লাছ আমাৰ কি 4/5 ইনটু এফালে কি হ'ব 210 কৰিব লাগিব হয়নে নহয় এতিয়া 210 divided by 5 কিমান হ'ব লাগিব এইটো 42 হ'ব লাগিব ঠিক আছে এই ওপৰটো 42 হ'ব ইনটু 42 লগত আকৌ 4 কৰিব হয় 168 ঠিক আছে এতিয়া চোৱা সবতকৈ সৰু কোনটো চোৱাচোন যেহেতু সকলোবোৰৰ সৰহবোৰ সেম হৈ গ'ল সকলোতকৈ সৰু এইটো 1 নম্বৰ সৰু হ'ব 2 নম্বৰ সৰু কোনটো হ'ব এইটো হ'ব আমাৰ 2 নম্বৰ সৰু হয়নে এইটো হ'ব 3 নম্বৰ সৰু এইটো হ'ব আমাৰ 4 নম্বৰ এতিয়া আমি লিখিম 1 নম্বৰটো এটাকে আমি লিখিম এসেন্ডিং এটাকে আমি লিখিম এটাকে এসেন্ডিং order of fractions are প্ৰথম সবতকৈ সৰুটো কোনটো 63/210 এইটো আহিছে 10/3/10 পৰা আহিছে একেদৰে 2 নম্বৰটো কি 160/210 এইটো আহিছে 4/5 পৰা আহিছে নেক্সট কোনটো আহিছে 6/7 এন এইটো কি হ'ব আমাৰ লাষ্টটো কি আমাৰ সবতকৈ ডাঙৰটো এইটো আমাৰ 13/15 ঠিক আছে এবাৰ চাই লওঁ তোমালোকে এনেদৰে আমি লিখিব লাগিব তোমালোকক এটা কথা কৈ দিওঁ মই ওপৰৰ এইটো বাৰু মই এডিট কৰোঁতে ঠিক কৰি দিছোঁ ঠিক কৰি দিম বাৰু কিন্তু কওঁতে কিন্তু ডিসেন্ডিং এসেন্ডিং কৰি পালোঁ দেই এইটো ছিল ডিসেন্ডিং হ'ব লাগিছিলে মই এডিটত বাৰু লিখি দিম বাৰু তোমালোকে অকণমান চাই ল'বা এইটো মন দি দেখি আহিছে চাগে তোমালোকে এডিটটোত ঠিক আছে হৈ গ'ল অসমীয়া লিখিলে এইটো আমাৰ কৈছোঁ এইটো লসাগু হ'ব লসাগু ঠিক আছে নেক্সট এইটো হ'ব লাগিব এইটো কি হ'ব লাগিব গম পাইছা নহয় এইটো হ'ব লাগিব ভগ্নাংশবোৰৰ কি হ'ব লাগে এইটো ভগ্নাংশবোৰৰ ঊৰ্ধ্বক্ৰম এইটো হ'ব ঊৰ্ধ্বক্ৰম ঠিক আছে ঊৰ্ধ্বক্ৰমবোৰ হ'ল এনেকৈ লিখিব লাগে আৰু ঠিক আছে কপি কৰি লওঁ নেক্সট গৈছোঁ আমি ৰোমান নম্বৰ এই আছে ৰোমান নম্বৰ 2 একদম সেম আমি কি কৰিব লাগিব প্ৰথমে গোটেইবোৰ আমি কি উলিয়াম লসাগু উলিয়াম কি আছে 21 42 14 আৰু 7 প্ৰথমে গোটেইগাল 7 বাৰ যায় গোটেই 7 কৰোঁ 3 বাৰ ইয়াক 6 বাৰ ইয়াক 2 বাৰ ইয়াক এবাৰ হয়নে এবাৰ আমি 3 ৰে কৰোঁ 3 ৰে 3 এবাৰ 3 2 গুণ 6 2 টো নাযায় 2 নামি আহিব 1 টো নামি আহিব হয়নে 2 ৰে কৰোঁ গুণ 2 2 গুণ 2 হৈ গ'ল
গতিকে আমাৰ এলচিএমটো কি হ'ব এলচিএম ইজ ইকুৱেল টু কি হ'ব 7 ইনটু 3 ইনটু 2 হয় নে নহয় 7 ইনটু 3 দুগুণ 4 ইজ ইকুৱেল টু 42 লসাগু আমি কিমান পালোঁ 42 পালোঁ বহুত ইজি এটা লসাগু পালোঁ এতিয়া আমি আগৰ দৰে কৰি যাম আৰু 21 ইজ ইকুৱেল টু এইফালে 42 21 লগত 2 পূৰণ কৰিলে 42 গতিকে এইফালে 2 ইকুৱেল টু 20 হয়নে সলিউশ্যন বুলি লিখি দিছোঁ ইয়াতে নেক্সট আমাৰ কি 31/42 ইনটু এইফালে কি হ'ব লাগিব 42 হ'ব লাগে না 1 1 কৰিব লাগিব 31 নেক্সট আমাৰ 13/14 ইকুৱেল টু 42 হ'ব লাগে হয়নে এইটো তিনিবাৰ যাব হয়নে এটাকে 3 এটাকে 13 লগত 3 পূৰণ কৰিলে 39 প্লাছ আমাৰ 5/7 ইনটু 42 7 লগত 6 পূৰণ কৰিলে 42 হয় 5 6 গুণ 30 এতিয়া চোৱা আমাৰ আটাইতকৈ ডাঙৰটো কোনটো ডাঙৰ না আটাইতকৈ সৰুটো আমি চাব লাগিব আটাইতকৈ সৰুটো আমাৰ এইটো 1 নম্বৰ সৰু তাৰপিছত সৰুটো নেক্সট সৰুটো আমাৰ এইটো 2 নম্বৰ সৰু 3 নম্বৰ সৰু এইটো আমাৰ 4 নম্বৰ সৰু হয়নে নহয় গতিকে আমি লিখিম therefore ascending order of a fractions are একদম সৰুটো কি 20/42 এইটো হ'ব 10/21 ঠিক আছে কমা 2 নম্বৰ সৰুটো আমাৰ কি 5/7 3 নম্বৰ সৰুটো কি আমাৰ 31/42 এণ্ড লাষ্ট আমাৰ কি এইটো 13/14 এইকেইটা আমি এটা মুচি দিওঁ এইকেইটা আমাৰ দৰকাৰ নাই লিখিলে নহ'ব হৈ গ'ল এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ বি ৰোমান নম্বৰ 2 সলিউশ্যন 6b ৰোমান নম্বৰ 2 হৈ গৈছে ন গতিকে এতিয়া অসমীয়াত লিখিবা অসমীয়াৰ কাৰণেও লিখিব লাগিব নহয় ল ঠিক আছে এইটো মুচি দিওঁ অথনি মই কপি কৰিছিলোঁ নহয় তেতিয়া ভগ্নাংশবোৰৰ ঊৰ্ধ্বক্ৰমবোৰ হ'ল এনেদৰে লিখিবা এনৰ জেগাত তোমালোকে এইটো ৰ'বা আৰু বুলি দিবা হৈ গৈছে ন এয়া চাই লওঁ এবাৰ নেক্সট আমি যাম লাষ্ট প্ৰশ্ন কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 তোলৈ যাওঁ from two different high school the number of students who appear for SS examinations are 80 and 90 respectively 60 students from the first school is 60 students from the first school and 72 from the second were successful by securing first division from which school did the highest number of students pass in the first division ঠিক আছে দুখন স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ সংখ্যা ক্ৰমে 80 গৰাকী আৰু 90 গৰাকী প্ৰথমখনত 60 গৰাকী আৰু দ্বিতীয়খনত 72 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল কোনখন বেছি অংশ পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল এইটো একদম প্ৰশ্নটো দেখিবলৈহে দীঘল একদম চমু ইজি আমি প্ৰথমে লিখিব লাগিব তো প্ৰথম বিদ্যালয়ৰ পৰা ইংৰাজী লিখিব লাগিব ন fractions of number student secure first division from first স্কুল অলপ পঢ়াটো ভালকৈ মন দিয়া মই কি লিখিছোঁ যে ফ্ৰেকশ্যনত কিমান মানে এনে পাৰ্ট অফ লিখিলে মানে কিমান এইটো পাৰ্ট ফ্ৰেকশ্যন লিখাতকৈ পাৰ্ট অফ ষ্টুডেণ্ট কিমান অংশ ল'ৰা ছোৱালীয়ে প্ৰথম ডিভিজন পালে প্ৰথম স্কুলখনৰ পৰা কিমান অংশ ল'ৰা ছোৱালীয়ে প্ৰথম ডিভিজন পালে 60 জনে পালে কিমানটা ল'ৰা ছোৱালীৰ ভিতৰত 80টাৰ ভিতৰত সেইটো মানে 80টাৰ ভিতৰত আমাৰ 60 জনে ফাৰ্ষ্ট ডিভিজন পালে ঠিক আছে নেক্সট পাৰ্ট অফ ষ্টুডেণ্ট চিকিউৰ ফাৰ্ষ্ট ডিভিজন ফ্ৰম সেকেন্ড স্কুল দ্বিতীয়খন স্কুলৰ পৰা কিমান পালে তাত কিমানটা ল'ৰা ছোৱালী আছিলে ল'ৰা আছিলে 90টা আছিলে তাৰে কিমানে পাছ কৰিলে কিমানে ফাৰ্ষ্ট ডিভিজন পালে 72 জনে পালে ফাৰ্ষ্ট ডিভিজন এতিয়া এই দুটাক আমি তুলনা কৰিব লাগে কোনে বেছি পালে এতিয়া এই দুটাক যেতিয়া আমি সৰু ডাঙৰ যে তুলনা কৰিব যাম আমিতো ইয়াতে লবকেইটা একে নহয় সৰুকেইটা একে নহয় তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা নহয় এইখিনি কি মই কি লিখিছোঁ মানে এখন বিদ্যালয়ৰ পৰা কিমান অংশ ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে কিমান অংশ পালে প্ৰথমখনৰ পৰা 60 জনে পালে ফাৰ্ষ্ট ডিভিজন কিমানটা ভিতৰত 80টা ভিতৰত দ্বিতীয়খনত কিমান জনে পালে 72 জনে পালে কিমানৰ ভিতৰত 90 জনৰ ভিতৰত এতিয়া আমাক তুলনা কৰিব লাগে যে দুটাৰ ভিতৰত কোনটো ডাঙৰ মানে কোনটো
কোনটো স্কুলত বেছি মানে ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে হয়নে নাই কিমান অংশ মানে বেছি কোনটো স্কুলখনৰ অংশত মানে অংশ হিচাপে ল'ৰা ছোৱালী বেছি ফাৰ্ষ্ট ডিভিজন পাইছে ঠিক আছে গতিকে আমি এনেকৈ লিখিব লাগিব 60/80 and 72/90 হয়নে নহয় এটা আমি কি কৰিম এই আগৰ দৰে কৰিম আমি এই কি কৰিম দুটাক আমি কি কৰিম এই দুটা আমি কি কৰিম লসাগু ল'ম ঠিক আছে 80 আৰু 90 যদি মই যদি লসাগু লওঁ 80 আৰু 90 যদি মই যদি লসাগু লওঁ 10ৰে কৰোঁ ডাইৰেক্ট 8 বাৰ 9 বাৰ ন এতে এইটো হেগৰা নাযায় আৰু এইটো 8ৰে এবাৰ এইটো 9ৰে ইয়াক এবাৰ ঠিক আছে তো আমাৰ ইয়াৰ লসাগুটো কি হ'বগৈ এলচিএমটো হ'বগৈ আমাৰ 10 পূৰণ 8 পূৰণ 9 10 পূৰণ 8 9 72 ইজিকেল টু 720 হেতৰ মানে লসাগু কি হ'ব 720 ঠিক আছে এটা আমি কি লিখিব লাগিব 60/80 ইনটু 720 হয়নে নহয় এতেকে 80 লগত কি 90 পূৰণ কৰিলে 70 20 হ'ব হয়নে নহয় 90 নহয় 9 পূৰণ কৰিব লাগিব হয়নে নহয় গতিকে পূৰণ 9 হ'ব 6 9 54 ঠিক আছে একেদৰে 72/90 লগত আমি কি কৰিব লাগিব ইয়াত যেহেতু হেতৰ লসাগু 720 হয় ইয়াৰ লগত কি পূৰণ কৰিব লাগিব ইয়াৰ লগত চাগে 8 পূৰণ কৰিব লাগিব ন একে 8 পূৰণ কৰিলো দুইফালে 8 × 16 6 4 56 57 এতিয়া সমন কৰা এই দুটা চোৱা ইয়াৰ ভিতৰত কোনো ডাঙৰ ইয়াৰ ভিতৰত এইটো ডাঙৰ হয়নে নহয় গতিকে এইটো ক'বা আহিছে 72/90 পাইছে হয়নে নহয় 72/90 কোনটো স্কুলত পাইছে দ্বিতীয় কোন স্কুলত পাইছে সেকেন্ড স্কুলত পাইছে গতিকে আমি লিখিম therefore আমি উত্তৰ লিখিব লাগিব প্ৰশ্ন যেনেকৈ আছে তেনেকৈ লিখিব লাগিব দেই from the second school 2 নম্বৰ স্কুল ঠিক আছে যেনেকৈ আছে লিখিব লাগিব না highest number of students pass in the first division highest part of student is secure first division এটো হৈছে ইয়াৰ আনসাৰ অকন শৰ্টকে কৰিলো আৰু দেই এবাৰ চাই লও তোমালোকে ঠিক আছে এটা মই ইংৰাজী অসমীয়া কাৰণে লিখিব কৈছো এটো অসমীয়া কাৰণে তলত লিখো ন ঠিক আছে বেলেগকে লিখো কিমানো মুছি থাকিম আৰু এনেকৈ লিখিব লাগিব সলিউশন ন সমাধান প্ৰথম বা প্ৰথম স্থান আছে ডিভিজন বুলি আছে কি প্ৰশ্নটো পঢ়িলো প্ৰথম বিভাগ ন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰথমখন বিদ্যালয়ৰ অকমান মিলাই লিখিব লাগিব দেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশ কিমান আমাৰ 80 জনৰ ভিতৰত কিমান পাইছে চাওঁ এবাৰ 60/80 আছিল ন গতিকে আমি লিখিম 60/80 হৈ গ'ল একেদৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দ্বিতীয়খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশ কিমান আছিল 72/90 হয়নে এবাৰ চেক কৰোঁ 72/90 এটাকে আমি ভগ্নাংশটো কি পালো 60/80 আৰু 72/90 আমি দুটাৰে ইয়াত লসাগু উলিয়াইছিলো 80 আৰু 90 লসাগু উলিয়াইছিলো ন তো 10ৰে কৰিছিলো 8 9 8ৰে কৰিছিলো 1 9 9ৰে কৰিলো 1 1 গতিকে লসাগু আমি পালো 10 পূৰণ 8 পূৰণ 9 ইজিকেল টু 720 পাইছিলো হয়নে এটা নিয়মটো কি আছিল 60/80 ইনটু 720 আছিল ইয়াতে আমি 9 পূৰণ কৰিলো 9 পূৰণ কৰিলে কি হ'ব সো 54 হয়নে এতেকে আকৌ কি আছে 90/72 লগত আমি কি পূৰণ কৰিলে 8 পূৰণ কৰিলো ন এফালে 720
20 ইফালে 8 পইণ্টলৈ 8 দুগুণ 16 6 আৰু 56 56 57 হ'ব লাগে ন এইটো ইয়াত কি লিখিলোঁ ওপৰটোত ঠিক আছে 57 এতেকে এইটো ইয়াতকৈ ডাঙৰ এতেকে আমি লিখিব লাগিব যে দ্বিতীয়খন প্ৰশ্ন যেনেকৈ আছে তেনেকৈ লিখোঁ ন দ্বিতীয়খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অংশ বেছি ঠিক আছে সময়টো বেছি ল'লে এইখিনি মই আকৌ তোমালোকৰ কাৰণে লিখিলোঁ এইটো অসমীয়া মাধ্যমৰ কাৰণে এনেদৰে লিখিব লাগিব এবাৰ চাই লোৱা ঠিক আছে ইয়াৰ লগে লগে আমাৰ এইটো এক্সাৰচাইজটো সমাপ্ত হৈ গৈছে ভিডিঅ'টো অকণমান দীঘল হৈছে চাগে ঠিক আছে হ'লেও উপায় নাই এটা গোটেইখিনি শেষ কৰিবৰ কাৰণে কৰি দিলোঁ পৰৱৰ্তী সময়ত আমি নেক্সট ভিডিঅ'বোৰ কৰিম এইটো ভিডিঅ' চাই কেনেকুৱা পালা আমাক কমেণ্টত জনাবা যদি ভাল লাগিলে লাইক এটা কৰি দিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেধৰণৰ ভিডিঅ' তোমালোকে আগলৈ পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ